নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আজি আমি ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1 আলোচনা কৰিম। গতিকে অনুশীলনী R1 আলোচনা কৰাৰ আগতে আমি কেইটামান কনসেপ্ট জানিব লাগিব। গতিকে আমি প্ৰথমতে কনসেপ্টটো শিকিবলৈ চেষ্টা কৰিম। চাবা কনসেপ্টটো কি, এটা হৈছে আমি জানিব লাগিব বৰ্গ, আন এটা হৈছে কি বৰ্গমূল। তোমালোকে ইতিমধ্যে গম পাইছা বৰ্গ আৰু বৰ্গমূল কি হয়, তথাপিও মই তোমালোকক অলপ সহজকে অলপ বুজাই দিম। চাবা চাবা বৰ্গ মানে কি, বৰ্গক ইংৰাজীত কোৱা হয় স্কয়াৰ বুলি। কি বুলি কোৱা হয়? স্কয়াৰ। গতিকে বৰ্গক যেহেতু ইংৰাজীত স্কয়াৰ বুলি কোৱা হয়, গতিকে একৰ বৰ্গ অৰ্থাৎ আমি স্কয়াৰক কেনেকৈ লিখো? ওপৰত 2 বুলি লিখো। পাৱাৰটো কি হয়? সদায় স্কয়াৰৰ 2 হয়। গতিকে 1 স্কয়াৰ, এইটো কি বুলি পঢ়িম আমি? 1 স্কয়াৰ। 1 স্কয়াৰ মানে কিমান? 1 কেইবাৰ পূৰণ হৈ আছে? 2 বাৰ পূৰণ হৈ আছে। গতিকে 1 পূৰণ 1 কিমান হয়? 1 1 1 গুণ 1 হল। মই চাবা আকৌ লিখিম 2 স্কয়াৰ। 2 স্কয়াৰ, 2 স্কয়াৰ মানে 2 কিমান বাৰ পূৰণ হৈ আছে? 2 বাৰ পূৰণ হৈ আছে। গতিকে 2 পূৰণ 2 কিমান হয়? 4 হয়। কিমান হয়? 4 হল। তাৰ পিছত কি 3 স্কয়াৰ, 3 ৰ বৰ্গ কিমান? তাৰ মানে 3 ৰ বৰ্গ মানে কিমান? 3 স্কয়াৰ। গতিকে 3 কিমান বাৰ পূৰণ হৈ আছে? 2 বাৰ। গতিকে 3 পূৰণ 3 সমান সমান 3 3 গুণ কিমান? 9। গতিকে তোমালোকে এটা বস্তু মন কৰিবা, তোমালোকে 3 পূৰণ 2 হোৱা নাই, কিন্তু স্কয়াৰ মানে কিন্তু 3 ৰ লগত 2 পূৰণ হোৱা নাই। 3 তাৰ মানে কেইবাৰ পূৰণ হৈ আছে? 2 বাৰ পূৰণ হৈ আছে। তাৰ মানে মই যদি ইয়াতে 10 স্কয়াৰ বুলি লিখো, তাৰ মানে 10 কিমান বাৰ পূৰণ হৈ আছে? 10 2 বাৰ পূৰণ হৈ আছে। গতিকে 10 পূৰণ 10, গতিকে 10 10 গুণ কিমান? 100। বুজি পাইছা? তাৰ মানে বৰ্গ কোনবিলাক সংখ্যা? বৰ্গ কোনবিলাক সংখ্যা? 1 1 গুণ 1, 2 2 গুণ 4, 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25, 6 6 গুণ 36, 7 7 গুণ 49, 8 8 গুণ 64, 9 9 গুণ 81, 10 10 গুণ 100, 11 11 গুণ 121, 12 12 গুণ 144, 13 13 গুণ 169। তোমালোকে কৰি চাবা, এনেকে পাবা। তাৰ মানে 1 ৰ বৰ্গ হৈছে এইটো, 2 ৰ বৰ্গ হৈছে এইটো, 3 ৰ বৰ্গ হৈছে এইটো, 4 ৰ বৰ্গ হৈছে এইটো হল। বুজি পাইছা? 5 ৰ বৰ্গ হৈছে এইটো, 6 ৰ বৰ্গ হৈছে এইটো, 7 ৰ বৰ্গ হৈছে এইটো, 8 ৰ বৰ্গ হৈছে এইটো, 9 ৰ বৰ্গ হৈছে এইটো, 10 ৰ বৰ্গ হৈছে এইটো, 11 ৰ বৰ্গ হৈছে এইটো, 12 ৰ বৰ্গ হৈছে এইটো, 13 ৰ বৰ্গ হৈছে এইটো, এনেকে গৈ থাকিব। বুজি পাইছা? এইটো হৈছে বৰ্গ। আমি কি কি শিকিলো? এইটো বৰ্গ শিকিলো। কি শিকিলো? এইটো শিকিছো বৰ্গ। এতেকে আমি এতিয়া কি শিকিম? বৰ্গমূল শিকিম। বৰ্গমূলৰ ইংৰাজীটো আমি জানিব লাগিব। বৰ্গমূলৰ ইংৰাজী হৈছে স্কয়াৰ ৰুট। এইটো যেনেকুৱা ইংৰাজী স্কয়াৰ বুলি কয়, এইটো কোৱা হয় স্কয়াৰ ৰুট। গতিকে আমি ইতিমধ্যে স্কয়াৰ ৰুটৰ বিষয়ে জানো। বৰ্গমূলৰ চিনটো কেনেকুৱা? এনেকে লিখে হল। তোমালোকে এইবিলাক পাইছা, গতিকে মই তথাপি অলপ বুজাবলৈ চেষ্টা কৰিম। ৰুট ওভাৰ 1, ৰুট ওভাৰ 1 মানে কিমান? 1 ৰ বৰ্গমূল কিমান? গতিকে 1 ৰ বৰ্গমূল মানে কি? এইটোৰ বৰ্গমূল। এইটোৰ বৰ্গমূল কি হয়? 1 হয়। গতিকে 1 ৰ বৰ্গমূল কিমান? 1। 4 ৰ বৰ্গমূল আমি এইকেইটা সংখ্যাৰ বৰ্গমূল আমি ওলাব পাৰিম ডাইৰেক্ট। বুজি পাইছা? যেনেকৈ 1 1 গুণ কিমান? 1, গতিকে 1 ৰ বৰ্গমূল হৈছে 1। 2 2 গুণ কিমান? 4, গতিকে 4 ৰ বৰ্গমূল কিমান? 2। 3 3 গুণ 9, গতিকে 9 ৰ বৰ্গমূল হৈছে 3। 4 4 গুণ 16, গতিকে 16 ৰ বৰ্গমূল কিমান? 4। এনেকৈ আমি ওলাব পাৰিম। যেনেকুৱা ৰুট ওভাৰ 25, মই যেতিয়া ৰুট ওভাৰ 25 লিখিম, ৰুট ওভাৰ 25 মানে কিমান? ৰুট ওভাৰ 25 মানে আমি 25ক কি বুলি লিখিব পাৰিম? 25ক 5 5 গুণ 25 বুলি লিখিব পাৰিম না নাই? পাৰিম। গতিকে ৰুটৰ ভিতৰত দুটা সংখ্যা আছে, গতিকে ৰুটৰ ভিতৰত দুটা সংখ্যা থাকিলে কি হয়? দুটাৰ পৰা এটা আহি যায় হল, আৰু ৰুটটো উঠি যায়। বুজি পাইছা? গতিকে তোমালোকে এইটো এনেকৈ লিখিব পাৰিবা। ৰুট ওভাৰ 25 মানে কিমান? 5 স্কয়াৰ বুলি লিখিব পাৰি আমি। 5 ৰ বৰ্গ মানে হৈছে 25, গতিকে ৰুট ওভাৰ টো ৰুট ওভাৰ থাকিল। 25ক আমি 5 স্কয়াৰ বুলি লিখিলো, কাৰণ 5 ৰ স্কয়াৰ কৰিলে 25 হয়, আমি ইতিমধ্যে পাইছো। গতিকে 25ক আমি 5 স্কয়াৰ বুলি লিখিব পাৰো। আৰু এটা নিয়ম আছে কি? স্কয়াৰ আৰু ৰুটটো উঠাই দিব পাৰো। স্কয়াৰ আৰু ৰুটটো উঠাই দিলে কি হৈ যায়? 5 হৈ যায়। গতিকে आंसर 5 হ'ব। তোমালোকে এনেকেও কৰিব পাৰিবা, বা তোমালোকে যদি স্কয়াৰ হিচাপত নিলিখি যদি 5 পূৰণ 5 লিখা, এনেকে লিখা, তেনেহলে দুটা সংখ্যা জোড়া যদি থাকে ৰুটৰ ভিতৰত, দুটাৰ পৰা কি হয়? বাহিৰত ওলা যায় এটা। বুজি পাইছা? আৰু ৰুটটো উঠি যায়। বুজি পাইছা? তোমালোকে এনেকে কৰিলেও মিলিব, এনেকে কৰিলেও মিলিব হল। তাৰ মানে আমি ইয়াৰ পৰা কি বুজি পালো? যে যিকোনো সংখ্যাৰ বৰ্গ কৰি যিটো সংখ্যা পোৱা যায়, তাৰ বৰ্গমূল আকৌ সেই সংখ্যাটোৱে হয়। তাৰ মানে 7 ৰ স্কয়াৰ, 7 ৰ বৰ্গ যদি 49 হয়, গতিকে ৰুট ওভাৰ 49 অৰ্থাৎ 49 ৰ বৰ্গমূল কি হ'ব? 7 হ'ব। বুজি পাইছা? 10 ৰ বৰ্গ যদি 100 হয়, 100 ৰ বৰ্গমূল কিমান হ'ব? 10 হ'ব। বুজি পাইছা? 144 ৰ বৰ্গমূল কিমান? 144 ৰ তোমাক যদি পৰীক্ষাত সোধে 144 ৰ বৰ্গমূল কিমান, তোমালোকে জানা যে 12 স্কয়াৰ মানে কিমান? 12 স্কয়াৰ মানে হৈছে 144। গতিকে বৰ্গমূলৰ চিন আমি জানো যে 144। গতিকে 144 মানে কি?
এনেকে 12 স্কয়াৰ বুলি লিখিব পাৰিম ৰুট স্কয়াৰ আৰু ৰুট কেনসেল তোমালোকে 12 বুলি লিখিব পাৰিবা বুজি পাইছা গতিকে 144 ৰ বৰ্গমূল কিমান পালো 12 বুলি পালো বুজি পাইছা না নাই পাইছা মানে 12 স্কয়াৰৰ যদি 144 হয় গতিকে 144 ৰ বৰ্গমূল অৰ্থাৎ স্কয়াৰ ৰুট কি হ'ব 12 হ'ব এনেকে তাৰ মানে এটা আনটোৰ বিপৰীত বুজি পাইছা তাৰ মানে বৰ্গ হৈছে বৰ্গমূলৰ বিপৰীত আৰু বৰ্গমূল হৈছে বৰ্গৰ বিপৰীত বুজি পাইছা আমি বৰ্গ আৰু বৰ্গমূল কেনেকৈ ওলাব লাগে শিকিলো এতিয়া আমি অনুশীলনী R1 আলোচনা কৰিম চাবা অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে চাও তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব তাৰ মানে তলত কিছুমান সংখ্যা দিয়া আছে তলত প্ৰথম সংখ্যাটোত কি দিয়া আছে 272 গতিকে 272 ৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব এই সংখ্যাটোক আমাৰ বৰ্গ কৰিব দিছে বৰ্গ মানে স্কয়াৰ কৰিব দিছে কিন্তু কি কৈছে এককৰ স্থান কি হ'ব বুলি কৈছে এককৰ বুলি কৈছে কোৱেশ্চনত তোমালোকে ভালকে চাবা এককৰ স্থানত কি হ'ব বুলি কৈছে বুজি পাইছা এককৰ স্থান যেহেতু কৈছে গতিকে আমি গোটেই সংখ্যাটোৰ স্কয়াৰ কৰিব নালাগে গোটেই সংখ্যাটোৰ স্কয়াৰ কৰি আমাৰ সময়টো এনে লস হ'ব কাৰণ যেহেতু আমাক এককৰ স্থান কৈছে গতিকে আমি এককৰ স্থানৰ সংখ্যাটো ওলাম বুজি পাইছা গতিকে এইটোক যদি মই স্কয়াৰ কৰো 272 ৰ লগত স্কয়াৰ কৰিলে কি হ'ব তাৰ মানে কি 272 পূৰণ 272 বুজি পাইছা তাৰ মানে 272 কি হৈ আছে দুইবাৰ পূৰণ হৈ আছে বুজি পাইছা এইটো হৈছে বৰ্গ গতিকে 2 2 গুণ কিমান 4 গতিকে এটোৰ आंसर কি হ'ব এককৰ স্থানত কি হ'ব 2 ইয়াতে কি আছে এককৰ স্থানত 2 আছে গতিকে 2 ৰ লগত 2 পূৰণ কৰি দিলে কি হ'ব 4 হ'ব বুজি পাইছা আমি মুখে মুখে ওলাব পাৰিম মই তোমালোকে এটো বুজাই দিছো এনে সাইডত তোমালোকে চাবা 272 স্কয়াৰ কৰিলে কি হ'ব তাৰ মানে 272 দুইবাৰ পূৰণ হৈ আছে লিখিলো 2 2 গুণ আমি পূৰণ কৰোতে প্ৰথমতে কি কৰো 2 2 গুণ 4 কৰো না নাই কৰো তাৰ পিছত 7 2 গুণ কিমান 14 এনেকে কৰো তাৰ পিছত এক ঘৰ ইয়াতে কাটি যায় তাৰ পিছত কি হ'ব এনেকে এটোৰ লগত পূৰণ কৰিম এটোৰ লগত পূৰণ কৰিম তাৰ পিছত লাষ্টত কি কৰিব লাগে যোগ কৰিব লাগে গতিকে এককৰ স্থানত তোমালোকে যি নকৰা কিয় এককৰ স্থানত কিমান ওলাব 4 ওলাব বুজি পাইছা 4 ওলাব না ওলাব গতিকে মই এনেকে নকৰো এনেকে কৰিলে আমাৰ সময় নষ্ট হ'ব যেহেতু আমাক ডাইৰেক্ট কোৱেশ্চনত এককৰ স্থান বুলি কৈছে গতিকে আমি প্ৰথমতে চাম কোৱেশ্চনত এককৰ স্থানত কি আছে 2 আছে গতিকে 2 যেহেতু আছে 2 স্কয়াৰ কৰি দিম 2 স্কয়াৰ মানে কিমান 2 2 গুণ 4 গতিকে आंसर কিমান হ'ব 4 বুজি পাইছা আমি এতিয়া লিখিম সব আমি কেনেকে লিখিম মই তোমালোকক অলপ ডিটেইলছত সাইডত বুজাই দিছিলো মোৰ অলপ হেই কাৰণ সময় লাগিছে কিন্তু পৰীক্ষাত তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা গতিকে 4 হৈছে आंसर গতিকে মই লিখিম এতিয়া চাবা এতেকে যে তোমাক কোৱেশ্চনত 272 বুলি কৈছে গতিকে মই লিখিম 272 সংখ্যাটোৰ কোৱেশ্চনৰ পৰা লিখিছো মই সংখ্যা কেইটাৰ বুলি আছে যে তুমি এটা সংখ্যা লৈছো সেই কাৰণে সংখ্যাটোৰ বুলি লিখিছো 272 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কিমান হ'ব চাবা মানে কি বুজাইছে 272 সংখ্যাটো তাৰ মানে 272 এটা সংখ্যাটোৰ বৰ্গ সংখ্যা এই সংখ্যাটোৰ বৰ্গৰ এককৰ স্থান মানে এককৰ স্থান এই সংখ্যাটোৰ একক বৰ্গ কৰিলে 2 2 গুণ কিমান হ'ব 4 হ'ব গতিকে ইটোৰ বৰ্গ কৰি এককৰ স্থান কি পাম 4 পাম গতিকে স্থান 4 কি হ'ব বুলি কৈছে 4 হ'ব বুজি পাইছা এনে আমি কোৱেশ্চনৰ লগত মিলাই লিখিম হল 2 নম্বৰটো চাবা আমি ডাইৰেক্ট কৰিম এতিয়া 79 আছে গতিকে মই লিখিম 79 সংখ্যাটোৰ বৰ্গ সংখ্যা যেহেতু বৰ্গ বুলি কৈছে গতিকে মই প্ৰথমতে বৰ্গ কৰি ল'ব লাগিব বৰ্গ সংখ্যা তাৰ পিছত এককৰ স্থানত কি হয় হেতু আকৌ লিখিব লাগিব এককৰ স্থান কি হ'ব তোমালোকে এটো ক'ব পাৰিবা এককৰ স্থান বুলি কৈছে বৰ্গ বুলি কৈছে গতিকে আমি গোটেই সংখ্যাটো বৰ্গ কৰিব নালাগে 9 ৰ বৰ্গ কৰিম ইয়াতে যেটা এককৰ স্থানত 9 আছে গতিকে 9 9 গুণ কিমান 81 9 9 গুণ কিমান 81 গতিকে এককৰ স্থানত কি থাকিল এককৰ স্থান মানে লাষ্টত একদম সফলৰটো কি বুলি কয় একক বুলি কয় গতিকে 9 ৰ স্কয়াৰ কৰিলে কি হয় 81 হয় 81 ৰ আকৌ এককৰ স্থান কি হয় 1 হয় গতিকে এটো কি হ'ব সেই কাৰণে 1 হ'ব বুজি পাইছা পাইছা না নাই আমি এটো ধৰিব নালাগে 81 ৰ লাষ্টটো ধৰিম মানে এককৰ স্থানত যেহেতু কৈছে এককৰ স্থান লাষ্টত যি হয় সেটোৱে ধৰিম তাৰ পিছত 3 নম্বৰ 400 বুলি কৈছে গতিকে 400 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব 0 0 ৰ বৰ্গ কিমান হয় 0 ৰ বৰ্গ 0 হয় কাৰণ 0 ৰ লগত 0 পূৰণ কৰিলে 0 পোৱা যায় যেহেতু 0 ৰ বৰ্গ সদায় 0 হয় গতিকে স্থান কি হ'ব এটো 0 হ'ব এককৰ স্থানত কি হ'ব 0 হ'ব হল তাৰপিছত 4 নম্বৰ এটো কি আছে 2637 হল গতিকে তোমালোকে লিখিবা 2637 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব চাবা লাষ্টৰ এককৰ স্থান বুলি কৈছে 7 7 7 গুণ কিমান 7 7 গুণ 49 49 গতিকে এককৰ স্থানত কি হ'ল 9 হ'ল গতিকে কি হ'ব 9 হ'ব কি লিখিম আমি 9 হ'ব বুজি পাইছা সহজ অংক তোমালোকে কেৱল এককৰ স্থান বৰ্গ কৰি যেটো হ'ব এককৰ স্থানত যেটো থাকিব সেটো লিখি দিলে হৈ যাব বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 2 কি দি আছে কোৱেশ্চন নম্বৰ 2 দি আছে
তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি তাৰমানে তলত কিছুমান সংখ্যা দি আছে সেই সংখ্যাকেইটা কিয় পূৰ্ণবৰ্গ নহয় গতিকে কোনবিলাক সংখ্যা পূৰ্ণবৰ্গ সংখ্যা প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰিম চাবা আমি জানো যে 1 ৰ বৰ্গ কিমান হয় 1 হয় 2 ৰ বৰ্গ কিমান 4 3 ৰ বৰ্গ কিমান হয় 9 হয় 4 ৰ বৰ্গ কিমান 16 5 ৰ বৰ্গ জানো যে কিমান 25 6 ৰ বৰ্গ কিমান 36 7 ৰ বৰ্গ কিমান 49 8 ৰ বৰ্গ কিমান 64 9 ৰ বৰ্গ কিমান 81 9 গুণ 81 আৰু 10 ৰ বৰ্গ হৈছে 100 গতিকে যিবিলাক সংখ্যা আমি বৰ্গ কৰাৰ পিছত পাও তাৰ মানে 1 ৰ বৰ্গ কৰি আমি কি পালো 1 পালো 2 ৰ বৰ্গ কৰি 4 পালো গতিকে এইবিলাক সংখ্যা কি হয় সদায় কি সংখ্যা হয় পূৰ্ণবৰ্গ সংখ্যা হয় বুজি পাইছা 11 ৰ বৰ্গ কৰি যেটো পাম হেতু এটা পূৰ্ণবৰ্গ সংখ্যা গতিকে এইবিলাক সংখ্যা কি বুলি কোৱা হয় পূৰ্ণ বৰ্গ সংখ্যা বুলি কোৱা হয় বুজি পাইছা এতিকে আমি সৰু কাৰণে আমি ডাইৰেক্ট ওলাব পাৰিছো ডাঙৰ ডাঙৰ সংখ্যাবিলাক কেনেকৈ গম পাম যে পূৰ্ণবৰ্গ হয় না নহয় কেনেকৈ গম পাম চাবা এককৰ ঘৰত যদি তোমালোকে দেখা পোৱা এককৰ ঘৰত যদি চাবা মনত ৰাখিবা এককৰ ঘৰত যদি তুমি এককৰ ঘৰত মানে সোঁফালে একদম লাষ্টৰ সোঁফালে তোমালোকে যদি 1 দেখা পোৱা 4 দেখা পোৱা 9 দেখা পোৱা 16 লাষ্টত কি আছে 6 আছে গতিকে 6 দেখা পোৱা তাৰ পিছত 5 দেখা পোৱা ইয়াৰ পৰা কিমান দেখা পাব লাগিব 5 25 ৰ পৰা কি লাষ্টত কি আছে 5 আছে 5 দেখা পোৱা 6 দেখা পোৱা 6 টো মই লিখিছো হেকন নিলিখো 9 দেখা পোৱা 9 টো মই লিখিছো হেকন নিলিখো 4 টো মই লিখিছো নিলিখো 1 টো মই লিখিছো হল আৰু কি হয় শূন্য শূন্য মানে কি দুটা শূন্য যদি দেখা পোৱা লাষ্টত যদি দুটা শূন্য দেখা পোৱা এটা শূন্য নহয় দুটা শূন্য দেখা পালে এইবিলাকক কি বুলি কোৱা হয় পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হ'ব বুজি পাইছা পূৰ্ণ বৰ্গ বুলি কোৱা হ'ব এককৰ ঘৰত যদি এককৰ ঘৰত অৰ্থাৎ লাষ্টত যদি এইবিলাক দেখা পোৱা আৰু এটো হৈছে দুটা শূন্য যদি হেকত দেখা পোৱা হল আৰু কোনবিলাক দেখা পালে তোমালোকে পূৰ্ণবৰ্গ নহয় চাবা 1 আছে ইয়াতে 2 যদি থাকে পূৰ্ণবৰ্গ নহয় 3 থাকিলে পূৰ্ণবৰ্গ নহয় 4 থাকিলে পূৰ্ণবৰ্গ হয় 5 থাকিলে পূৰ্ণবৰ্গ হয় 6 থাকিলে পূৰ্ণবৰ্গ হয় 7 থাকিলে পূৰ্ণবৰ্গ নহয় 8 থাকিলে পূৰ্ণবৰ্গ নহয় 9 থাকিলে পূৰ্ণবৰ্গ হয় গতিকে আৰু শূন্য থাকিলে এটা যদি শূন্য থাকে লাষ্টত পূৰ্ণবৰ্গ নহয় বুজি পাইছা গতিকে এই কেইটা থাকিলে এই কেইটা যদি তোমালোকে এককৰ ঘৰত দেখা পোৱা এককৰ ঘৰত যদি এই কেইটা অংক দেখা পোৱা এইটো পূৰ্ণবৰ্গ নহয় বুজি পাইছা আৰু এই কেইটা দেখা পালে পূৰ্ণবৰ্গ হয় আৰু লাষ্টত দুটা জিৰো দেখা পালে পূৰ্ণবৰ্গ হয় লাষ্টত এটা জিৰো দেখা পালে পূৰ্ণবৰ্গ নহয় বুজি পাইছা এতিয়া আমি উত্তৰটো কৰিবলৈ চেষ্টা কৰিম চাবা 2 নম্বৰৰ 1 কি দিছে 1057 গতিকে এই সংখ্যাটো কিয় পূৰ্ণবৰ্গ নহয় আমাক কাৰণ দেখাব দিছে গতিকে এককৰ ঘৰত কি আছে 7 আছে গতিকে এককৰ ঘৰত 7 থাকিলে কি হয় পূৰ্ণবৰ্গ নহয় গতিকে আমি লিখিম এককৰ ঘৰত 7 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় তাৰমানে তোমালোকে এককৰ ঘৰৰ স্থানৰ অংকটো চাই তোমালোকে গম পাবা পূৰ্ণবৰ্গ নহয় কি বুজি পাইছা এতেকে 2 নম্বৰটো যেটো নহয় বুলি কৈ আছে আমাক কৈছে যে নহয় কিয় নহয় গতিকে আমি এককৰ ঘৰত 7 থকা কাৰণে নহয় বুলি কৈছো হল তাৰ পিছত 7928 এককৰ ঘৰত কি আছে 8 আছে গতিকে মই কি লিখিম এককৰ ঘৰত 8 থাকিলে সংখ্যাটো পূৰ্ণ বৰ্গ নহয় এককৰ ঘৰত কি থাকিলে নহয় 8 থাকিলে নহয় বুজি পাইছা তাৰ পিছত 3 নম্বৰটো কি কৈছে 3টা 2 আছে গতিকে এককৰ ঘৰত কি আছে 2 আছে গতিকে এককৰ ঘৰত 2 থাকিলে কি হয় পূৰ্ণবৰ্গ নহয় গতিকে লিখিম মই এককৰ ঘৰত 2 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় হল নহয়টো মই ইয়াতে লিখি দিলো তলত লিখি দিলো পূৰ্ণবৰ্গ নহয় হল বুজি পাইছা কাৰণটো মই খুদিছা কাৰণটো আমি লিখি দিছো এককৰ ঘৰত তাৰ মানে 2 থাকিলে 3 থাকিলে 7 থাকিলে 8 থাকিলে এটা শূন্য থাকিলে এইবিলাক কি পূৰ্ণবৰ্গ নহয় গতিকে আমি এককৰ ঘৰত 7 আছে এই কাৰণে নহয় এককৰ ঘৰত 8 আছে কাৰণে নহয় এককৰ ঘৰত 2 আছে কাৰণে নহয় হল 4 নম্বৰটো কি দিছে চাবা 640 গতিকে এটো কিয় নহয় এককৰ ঘৰত কি আছে এটা শূন্য আছে গতিকে এককৰ ঘৰত অৰ্থাৎ লাষ্টত যদি দুটা শূন্য থাকে তেনে হলে পূৰ্ণবৰ্গ হয় লাষ্টত এটা শূন্য থাকিলে নহয় গতিকে মই লিখিম সংখ্যাটোৰ শেষত এনেকৈ লিখিব লাগিব এটো সংখ্যাটোৰ শেষত দুটা শূন্য থাকিলেহে
বা কিয় নহয় সংখ্যাটোৰ শেষত দুটা সংখ্যা থাকিলেহে কি হয় পূৰ্ণবৰ্গ হয় গতিকে সংখ্যাটোৰ শেষত কি আছে এটা শূন্য আছে সেইকাৰণে মই লিখিম সংখ্যাটোৰ শেষত এটা শূন্য থকা বাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নহয় তাৰমানে মই কি লিখিলো সংখ্যাটোৰ শেষত মানে সংখ্যাটোৰ লাষ্টত কেইটা শূন্য আছে এটা শূন্য থকা বাবে কি হয় সংখ্যাটো পূৰ্ণবৰ্গ নহয় লাষ্টত এটা শূন্য থাকিলে কি হয় পূৰ্ণবৰ্গ নহয় যেহেতু আমাক কিয় নহয় বুলি সুধিছে সেইকাৰণে নহয় আৰু যদি দুটা শূন্য থাকিলেহেঁতেন তেনেহলে হলেহেঁতেন বুজি পাইছা তাৰ মানে আমি কেনেকে মনত ৰাখিম 1 1 গুণ কিমান 1 গতিকে 1 থাকিলে পূৰ্ণবৰ্গ হয় 2 2 গুণ কিমান 4 গতিকে 4 থাকিলে পূৰ্ণবৰ্গ হয় শেষত লাষ্টত তাৰপিছত 3 3 গুণ 9 শেষত 9 থাকিলে পূৰ্ণবৰ্গ হয় 4 4 গুণ 16 16 ৰ 6 গতিকে লাষ্টত 6 থাকিলে পূৰ্ণবৰ্গ হয় 5 5 গুণ 25 25 ৰ লাষ্টত 5 থাকিলে পূৰ্ণবৰ্গ হয় 6 6 গুণ 36 লাষ্টত 6 থাকিলে পূৰ্ণবৰ্গ হয় 7 7 গুণ 49 49 ৰ লাষ্টত 9 থাকিলে পূৰ্ণবৰ্গ হয় 8 8 গুণ 64 লাষ্টত 4 থাকিলে পূৰ্ণবৰ্গ হয় তাৰপিছত 9 9 গুণ 81 81 ৰ লাষ্টত 1 আছে গতিকে 1 থাকিলে পূৰ্ণবৰ্গ হয় আৰু 10 10 গুণ 100 লাষ্টত দুটা 0 থাকিলে পূৰ্ণবৰ্গ হয় এনেকৈ আমি মুখে মুখে মনত ৰাখিব পাৰিম চাবা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 3 কি দি আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব তাৰ মানে তলত কিছুমান আমাক সংখ্যা দিয়া আছে সেই সংখ্যা কেইটাৰ বৰ্গ ওলাব দিছে অৰ্থাৎ স্কয়াৰ ওলাব দিছে গতিকে আমি কি কৰিম 3 নম্বৰৰ একত দিয়া আছে 19 গতিকে 19 ৰ বৰ্গ কিমান হ'ব বুলি আমাক কোৱেশ্চনত কৈছে গতিকে 19 ৰ বৰ্গ মানে আমি ডাইৰেক্ট লিখিব পাৰিম 19 স্কয়াৰ বুলি লিখিব পাৰিম যেহেতু বৰ্গ মানে হৈছে স্কয়াৰ গতিকে 19 ওপৰত 2 বুলি লিখিব পাৰিম পাৱাৰটো 2 মানে হৈছে স্কয়াৰ গতিকে 19 স্কয়াৰ সমান কিমান হ'ব 19 কিমান বাৰ পূৰণ হৈ আছে দুইবাৰ পূৰণ হৈ আছে গতিকে 19 পূৰণ 19 কৰি দিম আমি যেটো পাম হেটো হৈছে 19 ৰ বৰ্গ গতিকে 9 9 গুণ কিমান 81 81 ৰ 1 হাতত থাকিল কিমান 8 9 1 গুণ 9 আৰু 8 যোগ কৰিলে কিমান হ'ব 9 1 গুণ 9 আৰু 8 যোগ কৰিলে হ'ব 17 হল এক ঘৰ কাটি দিলু 1 9 গুণ 9 1 1 গুণ 1 তাৰ পিছত 1 লিখিলু 7 ৰ লগত 9 যোগ কৰিলে হয় 16 16 ৰ 6 হাতত থাকিল 1 1 1 যোগ কৰিলে 2 হয় 2 1 কিমান 3 গতিকে কিমান হ'ব 3 6 1 তোমালোকে পূৰণৰ নিয়মটো সকলোৱে জানা গতিকে এইটো পূৰণ কৰিলে তোমালোকে ভুল নকৰিবা তোমালোকে কমন মিস্টেক নকৰিবা তোমালোকে লাহে লাহেকে কৰিবা শুদ্ধকে কৰিবা বুজি পাইছা 19 স্কয়াৰ মানে 19 পূৰণ 19 গতিকে মই কি পালো 361 পালো গতিকে आंसर কি হ'ব 361 গতিকে তাৰ পিছত 2 নম্বৰটোত কি দিছে 37 ৰ বৰ্গ 37 ৰ বৰ্গ মানে হৈছে 37 স্কয়াৰ আমাক কিন্তু এককৰ ঘৰ বুলি কোৱা নাই এবাৰ আমাক কৈছে বৰ্গ লোৱা সেই কাৰণে আমি পূৰণ কৰি দেখাব লাগিব বুজি পাইছা আৰু আগৰ এটা অংক আছিল এককৰ স্থান বুলি কৈছিল সেই কাৰণে মই ডাইৰেক্ট এককৰ স্থানটো পূৰণ কৰিছিলো বুজি পাইছা গতিকে 37 স্কয়াৰ মানে 37 পূৰণ 37 গতিকে মই ইয়াতে কি কৰিম 37 ৰ লগত 37 পূৰণ কৰিম চাবা 7 7 গুণ 49 49 ৰ 9 হাতত থাকিল কিমান 4 7 3 গুণ 21 আৰু 4 যোগ কৰিলে কিমান হয় 25 হল এক ঘৰ কাটি দিলু 3 7 গুণ 21 21 ৰ 1 হাতত থাকিল 2 3 3 গুণ 9 আৰু 2 যোগ কৰিলে কিমান হয় 11 হল ইয়াতে 9 থাকিল ইয়াতে 5 1 6 ইয়াতে 2 1 3 ইয়াতে কিমান থাকিল 1 তেনেহলে উত্তৰ কিমান পালো 1369 গতিকে কি লিখিম ইয়াতে উত্তৰ 1369 হৈছে 37 ৰ বৰ্গ বুজি পাইছা এতিয়া আমাক 3 নম্বৰত কি দিয়া আছে 3 নম্বৰত দিয়া আছে 53 গতিকে 53 ৰ বৰ্গ বুলি ক'লে আমি 53 স্কয়াৰ বুলি ডাইৰেক্ট লিখিব পাৰিম গতিকে 53 পূৰণ 53 গতিকে মই ইয়াতে লিখিছো চাবা কৰিম পূৰণটো তোমালোকে সকলোৱে পূৰণ জানা যদিও কমন মিস্টেক পৰীক্ষাত নকৰিবা 3 3 গুণ 9 5 3 গুণ 15 এক ঘৰ কাটি দিলু 5 3 গুণ 15 ৰ 5 হাতত থাকিল 1 5 5 গুণ 25 আৰু 1 যোগ কৰিলে কিমান হয় 26 হল ইয়াতে থাকিল 9 ইয়াতে 5 5 10 ৰ 0 হাতত থাকিল 1 6 1 7 7 আৰু 1 যোগ কৰিলে 8 হয় ইয়াতে থাকিল 2 কিমান হল 2809 গতিকে কি হ'ব 2809 হল এতিয়া আমাৰ 4 নম্বৰত কি দিয়া আছে 4 নম্বৰত আছে 78 গতিকে মই কি লিখিম 78 ৰ বৰ্গ লব দিছে আমাক গতিকে মই কি লিখিম 78 স্কয়াৰ সমান সমান এটো এতেকে 78 পূৰণ 78 কৰিম চাবা 78 ৰ লগত 78 পূৰণ কৰিলে কি পোৱা যায় তোমালোক সকলোৱে জানা 8 8 গুণ 64 ৰ 4 হাতত থাকিল কিমান 6 8 7 গুণ কিমান 56 56 ৰ লগত 6 যোগ কৰিলে কিমান হয় 62 হল এক ঘৰ কাটি দিলু 7 8 গুণ 56 56 ৰ 6 হাতত থাকিল কিমান 5 হাতত থাকিল কিমান 5 7 7 গুণ 49 49 আৰু 5 যোগ কৰিলে কিমান হয় 54 হয় গতিকে মই 54 লিখিলো ইয়াতে 4 ইয়াতে 2 ৰ লগত 6 যোগ কৰিলে 8 হ'ব
ইয়াতে 4 লগত 6 লগত 4 যোগ কৰিলে কিমান হ'ব 10 10 ৰ 0 হাতত থাকিল 1 হাতত থাকিল 1 5 আৰু 1 যোগ কৰিলে কিমান হয় 6 হয় গতিকে 6084 গতিকে কি হ'ব 6084 হ'ব আমাৰ 78 ৰ বৰ্গ গতিকে যেহেতু আমাক বৰ্গ লব দিছে আমি বৰ্গ ওলাইছো আৰু তোমালোকক যদি ডাইৰেক্ট কোশ্চেন কৈ দিয়ে যে 98 ৰ বৰ্গ ওলোৱা তোমালোকে 98 স্কয়াৰ কৰি 98 ৰ লগত 98 পূৰণ কৰি যিমান পাবা এটো হৈছে বৰ্গ এনেকে তোমালোক যেতিয়া বৰ্গ লব দিব তোমালোকে সংখ্যাটো লিখি এটা স্কয়াৰ দি দিব ওপৰত এটা 2 দি দিবা পাৱাৰ তেনেহলে হেতু তোমালোকে তাৰ পিছত সাইডত পূৰণ কৰিবা পূৰণ কৰি উত্তৰ যেটো হ'ব হেতু হ'ব সংখ্যাটোৰ বৰ্গ বুজি পাইছা এতিয়া আমি কোশ্চেন নম্বৰ 4 আলোচনা কৰিম চাবা কোশ্চেন নম্বৰ 4 ত কি দি আছে কোশ্চেন নম্বৰ 4 ত দি আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা তাৰ মানে আমাক বৰ্গমূল ওলাব দিছে অৰ্থাৎ স্কয়াৰ ৰুট ওলাব দিছে তে স্কয়াৰ ৰুট আমি কেনেকৈ ওলাম চাবা কি আছে কোশ্চেনত 1764 আছে আৰু এই সংখ্যাটোৰ কি কৰিব দিছে বৰ্গমূল ওলাব দিছে পদ্ধতিটো কি পদ্ধতি ব্যৱহাৰ কৰিব দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি গতিকে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কোনটো চাবা চুটিহৰণ পদ্ধতি তেনেহলে আমি কি কৰিম 1764 ক আমি প্ৰথমতে চুটিহৰণ কৰিম তেনেহলে তোমালোকে লাষ্টত মই প্ৰথম ক্লাছত কৈছিলো যে ইয়াতে লাষ্টত 4 থাকিলে কি হয় 2 ৰে হৰণ যায় গতিকে এটো 2 ৰে হৰণ যাব কিমান বাৰ যাব 2 এটো 1 তো সৰু দুটা একেলগত লৈছো ডাঙৰ 17 2 17 কিমান বাৰ যাব 2 8 বাৰ যাব 2 8 গুণ 16 2 8 গুণ কিমান ওলাইছে 16 গতিকে ইয়াতে আছে 17 17 আমাক ওলাইছে কিমান 2 8 গুণ 16 কিমান কম আছে 1 কম আছে 17 হবলৈ 1 কম আছে গতিকে বাকি থাকিল কিমান 1 গতিকে 1 টো মনে মনে ধৰিব লাগিব ইয়াতে আছে তেনেহলে 1 টো ইয়াতে ধৰিলে কি হৈ যাব এটো 16 হৈ যাব গতিকে 2 কিমান গুণ 16 2 8 গুণ 16 মিলি গল এটা ধান নাই গতিকে ইয়াতে 4 টো 4 থাকিব 2 কিমান গুণ 4 2 2 গুণ 4 গতিকে মই ইয়াতে কি লিখিম 2 লিখিম বুজি পাইছা আকৌ এটো 2 ৰে যাব হৰণ 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 হল এটো চাবাচোন 3 ৰে যায় না নাই চাও 3 ৰে 3 1 গুণ 3 হল এক বাকি থাকিল 4 আছিল আমাৰ ওলাইছে 3 1 গুণ 3 এক বাকি থাকিল 14 ইয়াতে হৈ গল 14 3 কিমান গুণ 14 14 কিমান বাৰ যায় 3 4 গুণ 12 গতিকে 3 4 গুণ 12 আমাৰ ওলাইছিল কিমান 14 গতিকে 2 বাকি থাকিল এটো 2 টো মনে মনে ধৰিলো ইয়াতে আছে 21 3 কিমান গুণ 21 3 7 গুণ 21 হল আকৌ চাওচোন 3 ৰে যায় না নাই 3 ৰে যাব 3 14 কিমান বাৰ যায় 3 4 গুণ 12 আছিল কিমান 14 বাকি থাকিল কিমান 2 গতিকে 2 টো মনে মনে ধৰিলো ইয়াতে আছে 27 3 কিমান গুণ 27 3 9 গুণ 27 হল আকৌ 49 মানে কিমান 7 7 গুণ 49 হল গতিকে আমাক ওলাব দিছে কি বৰ্গমূল কাৰ বৰ্গমূল ওলাব দিছে 1764 গতিকে মই কি লিখিম বৰ্গমূলৰ চিন কি এটো চিন গতিকে 1764 ৰ বৰ্গমূল সমান সমান এনেকৈ লিখিলো মই তাৰ পিছত বৰ্গমূল চিন আছে তোমালোকে ডাঙৰ কেটা বৰ্গমূল চিন দিবা 1764 ক ভাঙি আমি কি পালো 2 পূৰণ 2 পূৰণ কি পালো 2 পূৰণ 2 পূৰণ এই গোটেই কেটা পূৰণ কৰি দিবা 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 7 পূৰণ 7 গতিকে আমি কি লিখিলো এই গোটেই কেটা পূৰণ কৰি দিলো 1764 তোমালোকে আকৌ পূৰণ কৰি চাবা এটোৱে পাবা সেই কাৰণে আমি এনেকৈ লিখিব পাৰো পূৰণ কৰি বুজি পাইছা গতিকে মই কি কৈছিলো ইয়াতে দুটা 2 আছে দুটা 3 আছে দুটা 7 আছে গতিকে দুটা 2 ৰ পৰা এটা 2 বাহিৰত ওলাই যাইব দুটা 3 ৰ পৰা এটা 3 বাহিৰত ওলাই আহিব দুটা 7 ৰ পৰা এটা 7 বাহিৰত ওলাই আহিব আৰু স্কয়াৰ ৰুটটো নাথাকে হল এই 2 ৰ পৰা এটা 2 আহিল এই দুটা 3 ৰ পৰা এটা 3 আহিল এই দুটা 7 ৰ পৰা এটা 7 আহিল হল আৰু স্কয়াৰ ৰুটটো কটি যায় হল এতিয়া আমি কি কৰিম পূৰণ কৰি দিম 2 3 গুণ 6 6 7 গুণ কিমান 42 গতিকে 42 ওলাইছে গতিকে 1764 ৰ বৰ্গমূল কিমান হয় 42 হয় গতিকে এইটো আমাৰ উত্তৰ বুজি পাইছা এতিয়া আমি 4 নম্বৰৰ 2টো আলোচনা কৰিম চাবা 4 নম্বৰৰ 2ত কি দিয়া আছে 9216 গতিকে 9216 ক আমি কি কৰিম চুটিহৰণ কৰিম যেহেতু উৎপাদক বিশ্লেষণ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি দিছে গতিকে আমি চুটিহৰণ কৰিম লাষ্টত 6 থাকিলে 2 ৰে হৰণ যাব 2 4 গুণ 8 9 আছিল এক বাকি থাকিল ইয়াতে 12 হৈ গল 2 6 গুণ 12 মিলি গল ইয়াতে 16 আছে ইয়াতে 1 আছে ইয়াতে 6 আছে একটো সৰু হেকান দুটা একেলগত লম 2 কিমান গুণ হল 2 8 গুণ হল আৰু 16 লাষ্টত যেহেতু 6 আছে ইয়াতে গতিকে 2 8 গুণ হল 2 8 টো ইয়াতে লিখিম 2 8 গুণ হল মাজতে এটা খালি থাকিল ঘৰ এই কাৰণে ইয়াতে এটা শূন্য বহিব বুজি পাইছা না নাই গতিকে এটুক আকৌ 8 আছে 2 ৰে যাব 2 2 গুণ 4 2 3 গুণ 6 2 0 গুণ 0 2 4 গুণ 8 হল আকৌ 2 ৰে যাব 2 একবাৰ যাব 2 1 গুণ 2 ইয়াতে মিলি গল ইয়াতে 3 আছে গতিকে 2 1 গুণ 2 আছে কিমান 3 এক বাকি থাকিল তেনেহলে ইয়াতে 10 হৈ গল 2 কিমান গুণ 10 2 5 গুণ 10 মিলি গল ইয়াতে 4 আছে 2 2 গুণ 4 হল আকৌ 2 ৰে যাব লাষ্টত 2 আছে 2 5 গুণ 10 11 আছে বাকি থাকিল 1 15 হৈ গল
2 7 গুণ 14 15 আছিল 1 বাকি থাকিল ইয়াতে 12 হৈ গ'ল 2 6 গুণ 12 হল তাৰ মানে আমাৰ যদি লাষ্টত তোমালোকে 0 2 4 6 8 এইবিলাক এককৰ স্থান অৰ্থাৎ লাষ্টত দেখা পোৱা তোমালোকে এইবিলাক সংখ্যা কি কৰি দিবা 2 এৰে হৰণ কৰি দিবা বুজি পাইছা 6 8 4 2 6 এইবিলাক থাকিলে অৰ্থাৎ এইবিলাক থাকিলে কি কৰিব পাৰো 2 এৰে হৰণ কৰি দিব পাৰো হল এটো যেটো লাষ্টত 6 আছে 2 এৰে হৰণ যাব গতিকে 2 2 গুণ 4 আছে কিমান 5 ইয়াতে আছে 17 2 কিমান গুণ 17 2 8 গুণ 16 17 আছিল 1 বাকি থাকিল ইয়াতে 1 তেনেহলে ঢাল লৈ ললো ইয়াতে 1 থাকিল কিমান 16 2 8 গুণ 16 হল আকৌ যাব 2 এৰে 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 হল আকৌ 2 এৰে যাব লাষ্টত 4 আছে ইয়াতে 1 আৰু 4 আছে গতিকে 14 2 কিমান গুণ 14 7 7 টো ইয়াতে লিখিম না 4 তলত লিখিম 4 তলত লিখিব লাগিব কাৰণ দুটা একেলগত লৈছো তো 2 7 গুণ 14 আৰু ইয়াতে 4 আছে 2 কিমান গুণ 4 2 2 গুণ 4 হল আকৌ 2 এৰে যাব 2 3 গুণ 6 6 বাকি থাকিল 1 12 2 6 গুণ 12 হল আকৌ যাব 2 এৰে 2 1 গুণ 2 বাকি থাকিল 1 16 2 8 গুণ 16 হল 2 9 গুণ 18 3 3 গুণ 9 হল গতিকে আমি কি লিখিব পাৰিম এতেকে 9216 কি আছে 9216 সমান সমান এনেকে আমি কি লিখিব পাৰিম চাবা দুই কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 10টা দুই আছে সব 10টা লিখিম 1 2 3 4 5 6 7 8 9 10 হল 10টা লিখিলো আৰু তিনি কেইটা আছে দুটা আছে গতিকে তিনি দুটা পূৰণ কৰি দিম ইয়াতে 3 পূৰণ 3 হল এতিয়া চাবা আমাৰ জোৰ ওলাম এতে দুটা আছে ইয়াতে 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 দুটা আছে গতিকে দুটা দুইৰ পৰা এটা দুই ওলাল এই দুটা দুইৰ পৰা এটা দুই ওলাই আহিল এই দুটাৰ পৰা এটা ওলাই আহিল এই দুটাৰ পৰা এটা ওলাই আহিল এই দুটাৰ পৰা এটা ওলাই আহিল এই দুটা তিনিৰ পৰা এটা তিনি ওলাই আহিল হল গতিকে এটুৰ পৰা এটু আহিল 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 বুজি পাইছা তোমালোকে অলপ কৰোতে সাৱধান হবা তাৰ পিছত চাবা এটা আমি পূৰণ কৰি দিম 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 পূৰণ 3 গতিকে 32 3 গুণ কিমান 3 2 গুণ 6 3 3 গুণ 9 96 গতিকে 96 হৈছে आंसर বুজি পাইছা এতে আমি 3 নম্বৰত কি দিয়া আছে চাও 3 নম্বৰত 4 নম্বৰৰ 3 কি দিয়া আছে 7744 7744 আছে হ'ব গতিকে আমি 7744ক আমি ছুটি হৰণ কৰিম লাষ্টত 4 আছে 2 এৰে হৰণ যাব গতিকে 2 কিমান বাৰ যাব 2 3 গুণ 6 ইয়াতে এক বাকি থাকিল 17 হৈ গ'ল 2 8 গুণ 16 এক বাকি থাকিল 17 আছিল এক বাকি থাকিল 14 হৈ গ'ল 2 কিমান গুণ 14 2 7 গুণ 14 মিলি গ'ল আৰু 2 2 গুণ 4 হল তাৰপিছত তোমালোকে যদি ছুটি হৰণ বুজা নাই তোমালোকে মোৰ প্ৰথম লেসন যেটো আছে বাস্তৱ সংখ্যা লেসনটো চাবা তাতে মই তোমালোকক লখাগু আৰু গহাউ যেটো আছে লখাগু আৰু গহাউ তোমালোকক ছুটি হৰণটো ভালকে বুজাই দিছো তোমালোকে তাৰে পৰা চাবা তোমালোকে আৰু ভালকে বুজি পাবা গতিকে এটো লাষ্টত 2 আছে গতিকে মই কি কৰিম 2 এৰে এটো হৰণ কৰিম চাবা 3 আছে 3 কিমান বাৰ যায় 2 1 গুণ 2 বাকি থাকিল 1 তেনেহলে কিমান থাকিল 18 হৈ গ'ল 2 9 গুণ 18 ধান নাই তেনেহলে 7 আছে 2 3 গুণ 6 এক বাকি থাকিল 12 2 6 গুণ 12 হল অলপ স্পিডত কৰিব লাগে মই তোমালোকক বুজাই আছৰ কাৰণে অলপ লাহে লাহে কৰি আছো লাষ্টত 6 আছে 2 এৰে হৰণ যাব ইয়াতে 1 আছে ইয়াতে 9 আছে গতিকে 19 আছে গতিকে 19 কিমান বাৰ যাব 2 9 গুণ 18 9 টো কত লিখিম 1 ৰ তলত লিখিম না 9 ৰ তলত লিখিম 9 ৰ তলত লিখিম কাৰণ দুটা একেলগত লৈছো গতিকে 2 9 গুণ 18 18 এক বাকি থাকিল 13 হৈ গ'ল 2 6 গুণ 12 13 আছিল এক বাকি থাকিল 16 2 8 গুণ 16 হল আকৌ 2 এৰে যাব 2 4 গুণ 8 এক বাকি থাকিল 16 2 8 গুণ 16 2 4 গুণ 8 হল আকৌ 2 এৰে যাব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 হল আকৌ 2 এৰে যাব 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 হল আকৌ 121ক কি এৰে যাব 11 ৰে যাব তোমালোকে মনত ৰাখিবা কাৰণ 11 পূৰণ 11 কিমান হয় 121 হয় হল গতিকে 7744ক কি লিখিব পাৰিম আমি এতেকে √77744 সমান সমান √, লিখি 1 2 3 4 5 6 গতিকে 1 2 3 4 5 6 লিখিলো আৰু দুটা 11 11 পূৰণ 11 হল এতিয়া চাবা কি কৰিব পাৰো দুটা 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 গতিকে দুটাৰ পৰা এটা আহিল হল দুটাৰ পৰা এটা আহিল এই দুটাৰ পৰা এটা আহিল এই দুটাৰ পৰা এটা আহিল হল গতিকে 2 2 গুণ 4 4 2 গুণ 8 8 পূৰণ 11 কিমান হয় 88 হয় গতিকে 88 হৈছে आंसर বুজি পাইছা এতিয়া আমি 4 নম্বৰৰ 4 আলোচনা কৰিম 4 নম্বৰৰ 4ত কি দি আছে 9801 9801 গতিকে মই হৰণ কৰিম 9801 লাষ্টত 1 আছে 2 এৰে না যাব 3 এৰে কৰি চাও যায় নেকি
চাও 3 ৰে কৰিম 3 3 গুণ 9 ইয়াতে 8 আছে গতিকে 3 2 গুণ 6 বাকি থাকিল কিমান 2 20 থাকিল ইয়াতে 20 হৈ গল তেনেহলে 3 কিমান হৈ যাব 3 6 গুণ 18 18 20 আছিল তেনেহলে বাকি থাকিল আকৌ 2 21 হৈ গল 3 7 গুণ 21 হল আকৌ 3 ৰে কৰি চাও 3 1 গুণ 3 হল ইয়াতে 26 আছে 2 টো সৰু 3 কৈ গতিকে দুটা একেলগত লম 26 আছে 26 কিমান বাৰ যাব 3 1 গুণ 24 8 টু কি 2 তলত বহাম না 6 তলত বহাম 6 তলত বহাম কাৰণ দুটা একেলগত লৈছো আৰু একেলগত যেটো লৈছো লাষ্টৰ তলত বহাব লাগে লাষ্টত কি আছে 6 আছে গতিকে 3 8 গুণ কিমান 24 24 24 আছিল কিমান 26 তেনৰ বাকি থাকিল কিমান 2 গতিকে 27 27 কিমান হ'ব 3 9 গুণ 27 হল আৰু ইয়াতে এটা খালি আছে কাৰণ ইয়াতে এটা শূন্য বহাই দিব লাগিব বুজি পাইছা তাৰ পিছত আকৌ 3 ৰে যাব 3 10 আছে একেলগত লৈছো গতিকে ইয়াতে বহাম 3 3 গুণ 9 9 10 আছিল এক বাকি থাকিল 3 কিমান গুণ 18 3 6 গুণ 18 3 3 গুণ 9 হল আকৌ 3 ৰে যাব 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 হল এটো 121 টো তোমালোকে মনত ৰাখিবা 11 পূৰণ 11 কাৰণ 121 তোমালোকে বেলেগ সংখ্যাৰে কৰিব নোৱাৰিবা তোমালোকে এটো মনত ৰাখিব লাগিব তোমালোকে যদি 3 4 5 6 ৰে ট্ৰাই কৰি থাকা তোমালোকৰ সময় এনে নষ্ট হ'ব সেই কাৰণে তোমালোকে 11 আৰু 11 টো মনত ৰাখিবা হল এতিয়া আমাক কি কৈছে বৰ্গমূল যেটো ওলাব দিছে 9801 গতিকে মই কি লিখিম √9801 সমান সমান √ কি আছে 1 2 3 4 চাৰিটা আছে এটা দুটা তিনিটা চাৰিটা পূৰণ আৰু 11 আছে দুটা 11 পূৰণ 11 হল এতিয়া আমি কি কৰিম চাবা এই দুটা দুটা ওলালো দুটা এই দুটা দুটা তিনিৰ পৰা এটা তিনি আহিল এই দুটাৰ পৰা এটা তিনি আহিল এই দুটা 11ৰ পৰা এটা 11 ওলাই আহিল হল এতিয়া 3 3 গুণ 9 9 পূৰণ 11 কিমান হয় 99 গতিকে 99 হৈছে আমাৰ উত্তৰ বুজি পাইছা তাৰ মানে এটোৰ বৰ্গমূল হৈছে 99 হল আমি বৰ্গমূল ওলাব দিলে বৰ্গমূল চিন ব্যৱহাৰ কৰি ছুটি হৰণৰ যেটো ওলাব আমি এটো পূৰণ কৰি দুটা দুটাকে জোৰ ওলাই দুটাৰ পৰা এটা ওলাই আহে তাৰ পিছত পূৰণ কৰি যেটো পাম এটো হৈছে আমাৰ বৰ্গমূল বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 5 ত কি দি আছে কোৱেশ্চন নম্বৰ 5 ত দি আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব গতিকে আমাৰ 5 নম্বৰৰ একত দিয়া আছে 1525 গতিকে 1525 সংখ্যাটোক আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে এই সংখ্যাটো কি পূৰ্ণবৰ্গ সংখ্যাত নাই গতিকে ইয়াৰ লগত আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিলে সংখ্যাটো কি হয় পূৰ্ণবৰ্গ পাম গতিকে আমাক কোৱেশ্চনটো তেনেকুৱা দিছে গতিকে এনেকুৱা কোৱেশ্চন থাকিলে তোমালোকে প্ৰথমতে কি কৰিবা ছুটি হৰণ কৰিবা গতিকে 1525ক আমি ছুটি হৰণ কৰিলে কি পাম যেহেতু লাষ্টত 5 আছে সেই কাৰণে আমি কি কৰিম 5 ৰে হৰণ কৰিম গতিকে লাষ্টত আমাৰ 0 আৰু 5 থাকিলে সংখ্যাটো কি হয় 5 ৰে হৰণ যাবই গতিকে যেহেতু লাষ্টত 5 আছে গতিকে সেই কাৰণে 5 ৰে হৰণ কৰিম 5 ইয়াতে 1 আছে একটো সৰু সেই কাৰণে দুটা একেলগত লম 15 5 কিমান গুণ 15 5 3 গুণ 15 আৰু দুটা যেহেতু একেলগত লৈছো লাষ্টৰ তলতটোত বহাব লাগে একৰ তলত কিন্তু বহাব নালাগে 5 ইয়াতে আছে দুটা একেলগত লৈছিলো 5 5ৰ তলত কি আছে 3 বহালো বুজি পাইছা 5 3 গুণ 15 হল ইয়াতে 2 টো আকৌ সৰু 5তকৈ সৰু গতিকে সৰু থাকিলে ডাঙৰ বনাব লাগে সেই কাৰণে দুটা একেলগত লৈছো 25 5 কিমান গুণ 25 5 5 গুণ 25 এতিয়া 5 টো কি 2 তলত বহাম নে 5ৰ তলত বহাম 5ৰ তলত বহাম কাৰণ 25ৰ লাষ্টৰ সংখ্যাটো কি আছে 5 আছে গতিকে 5 5 গুণ কিমান 25 আৰু মাজত কি আছে একো নাই কাৰণে কি আছে ইয়াতে খালি আছে কাৰণ ইয়াতে এটা শূন্য বহাই দিম হল এতিয়া আকৌ 5 ৰে যাব লাষ্টত 5 আছে 5 6 গুণ 30 5 1 গুণ 5 হল এতিয়া 61 এটা কি মৌলিক সংখ্যা 61ক বেলেগ কোনো সংখ্যাৰে হৰণ নাযায় সেই কাৰণে ইয়াতে আমি স্টপ কৰি দিব লাগিব গতিকে আমি কি পালো এতে কিন্তু বৰ্গমূল ওলাব দিয়া নাই আমাক কৈছে এই সংখ্যাটোৰ লগত কি সৰু সংখ্যা পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে চাবা আমি ইয়াতে কি লিখিব পাৰিম 1525 ইয়াতে 1525 লিখিম ইয়াতে বৰ্গমূল চিন ব্যৱহাৰ নকৰো কাৰণ ইয়াতে কিন্তু বৰ্গমূলৰ কোনো কথা কোৱা নাই বুজি পাইছা সেই কাৰণে 1525ক আমি ভাঙি কি পালো 5 পূৰণ 61 গতিকে মই 5 পূৰণ 61 পালো হল গতিকে কোৱাচোন এটো এটা পূৰ্ণবৰ্গ সংখ্যা ওলাইছে নেকি ওলোৱা নাই কাৰণ 5 আছে দুটা 61 কেইটা আছে এটা আছে গতিকে আমি যদি আৰু এটা 61 ইয়াতে পূৰণ কৰো তেনে হলে কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ হ'ব কাৰণ পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে কি হ'ব লাগে পূৰণফলৰ কি হ'ব লাগে জোৰা হ'ব লাগে হয় না নহয় গতিকে 5 যেহেতু জোৰা আছে দুটা পূৰণফল আৰু 61 কেইটা আছে এটা আছে আৰু এটা পূৰণ কৰিব লাগে সেই কাৰণে আৰু এটা যদি 61 পূৰণ কৰো তেনে হলে কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ হ'ব গতিকে আমাক কোৱেশ্চনটো হেতুৱে কৈছে যে এই সংখ্যাটোৰ লগত কি সৰু সংখ্যা পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব গতিকে সংখ্যাটো পূৰ্ণবৰ্গ নাই কাৰণ এটা 61 আছে লাষ্টত গতিকে আৰু এটা যদি মই 61 পূৰণ কৰো তেনে হলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব হয় না নহয় গতিকে আমি এতিয়া লিখিম এতেকে সংখ্যাটোৰ লগত তাৰ মানে সংখ্যাটোৰ লগত মানে এই সংখ্যাটোৰ লগত
আৰু এটা 61 পূৰণ কৰিলে কি সৰু সংখ্যা পূৰণ কৰিলে 61 গতিকে এটা 61 আছে গতিকে আমাৰ আৰু এটা 61 লাগে দুটা বনাবৰ কাৰণে সেইকাৰণে আৰু এটা 61 সংখ্যাটোৰ লগত 61 পূৰণ কৰিলে আমাৰ পূৰণৰ কথা কৈছে আমি আৰু এটা 61 পূৰণ কৰিব লাগে তাৰ মানে দুটা বনাবৰ কাৰণে বুজি পাইছা আৰু দুটা হৈ গলে কি হৈ যাব পূৰ্ণবৰ্গ হৈ যাব সেইকাৰণে সংখ্যাটোৰ লগত 61 পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তোমালোকে এইটো বুজি পাইছা 5 নম্বৰৰ 2ত কি আছে 5 নম্বৰৰ 2ত আছে 1008 গতিকে 1008 ৰ লগত কি পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব গতিকে মই কি কৰিম প্ৰথমতে ছুটি হৰণ কৰিম লাষ্টত 8 আছে 2 ৰে হৰণ যাব 2 5 গুণ 10 2 0 গুণ 0 2 4 গুণ 8 হল আকৌ 2 ৰে যাব 2 2 গুণ 4 ইয়াতে আছে 5 গতিকে ধাৰ আছে 1 10 হৈ গ'ল 2 5 গুণ 10 ধাৰ নাই এখন 4 টো 4 থাকিব 2 2 গুণ 4 হল আকৌ 2 ৰে যাব 2 1 গুণ 2 ইয়াতে 5 আছে 5 ক কেৰে যাব 2 2 গুণ 4 এক বাকি থাকিল 12 হৈ গ'ল 2 6 গুণ 12 হল আকৌ 2 ৰে যাব 2 6 গুণ 12 2 3 গুণ 6 হল আকৌ 3 ৰে যাব এতিয়া 2 ৰে না যায় 3 ৰে যাব 3 ৰে কিমান বাৰ যাব 3 2 গুণ 6 3 1 গুণ 3 হল আকৌ 3 ৰে যাব 3 7 গুণ 21 হল এতিয়া আমি 1008 ক কি লিখিব পাৰো এতিয়া 1008 ক আমি লিখিব পাৰো কি 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা গতিকে মই এটা দুটা তিনিটা চাৰিটা লিখিলো পূৰণ কৰিলো 3 কেইটা আছে দুটা গতিকে 3 মই দুটা লিখিলো আৰু এটা কি আছে 7 আছে এটা গতিকে চাবাচোন তোমালোকে এইটো জোড়া আছে এইটো জোড়া আছে এইটো জোড়া আছে গতিকে 7 কেইটা আছে এটা আছে আৰু এটা 7 লাগে আমাৰ পূৰ্ণবৰ্গ সংখ্যা বনাবলৈ গতিকে आंसर কি হ'ব 7 হ'ব কাৰণ আৰু এটা 7 যেটো পূৰণ কৰিব লাগে গতিকে সংখ্যাটোৰ লগত 7 পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা বুলি আমি ক'ব পাৰো গতিকে মই লিখিম সংখ্যাটোৰ লগত আৰু এটা 7 লাগে গতিকে কি পূৰণ কৰিব লাগিব 7 পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুজি পাইছা সহজ অংক তোমালোকে কেৱল হৰণটো ভালকে কৰিব লাগিব এতিয়া আমাৰ 5 নম্বৰৰ 3ত কি দিয়া আছে 5 নম্বৰৰ 3ত আছে 2028 গতিকে 2028 সংখ্যাটোৰ লগত কি সৰু সংখ্যা পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তাৰ মানে এইটো সংখ্যা পূৰ্ণবৰ্গত নাই আমি কি পূৰণ কৰিলে চাবা আমি প্ৰথমতে কি কৰিম 2028 ক আমি হৰণ কৰিম লাষ্টত 8 আছে 2 ৰে হৰণ যাব গতিকে 2 1 গুণ 2 2 0 গুণ 0 2 1 গুণ 2 2 4 গুণ 8 হল আকৌ 2 ৰে যাব 2 5 গুণ 10 হৈ গল মিলি গল 2 5 গুণ 10 এতে 14 আছে একটু সৰু হৈ গল দুটা একেলগত লম 14 2 7 গুণ 14 আৰু লাষ্টত যেটো 4 আছে লাষ্টত 4 ৰ তলত বহাব লাগিব 2 7 গুণ 14 হল মাজত খালি আছে কাৰণ ইয়াতে এটা শূন্য বহাই দিম হল 2 ইয়াতে 2 ৰে না যাব লাষ্টত কিমান আছে 7 আছে গতিকে এটো আমি কি কৰিম 3 ৰে কৰিম কি কৰিম 3 ৰে কৰিম গতিকে 3 ৰে কিমান বাৰ যাব 3 1 গুণ 3 ইয়াতে কিমান থাকিল 20 হৈ গল 3 1 গুণ 3 আছে কিমান 5 তেনেহলে কিমান হৈ গল 20 হৈ গল 20 3 20 ক কিমান বাৰ যায় 3 6 গুণ 18 3 6 গুণ কিমান 18 আছে কিমান 20 সেইকাৰণে 2 বাকি থাকিল 27 হৈ গল 3 কিমান গুণ 27 3 9 গুণ 27 হল এতিয়া 169 মানে কিমান 169 মানে হৈছে 13 পূৰণ 13 গতিকে তোমালোকে এইটো মনত ৰাখিবা তোমালোকে বেলেগ সংখ্যাৰে হৰণ কৰি লাভ নাই 169 দেখাৰ লগে লগে তোমালোকে 13 আৰু 13 বহাই দিবা হল এই কাৰণে আমি 2028 ক কি লিখিব পাৰিম 2028 ক আমি লিখিব পাৰিম 2 পূৰণ 3 পূৰণ 13 পূৰণ 13 বুলি লিখিব পাৰিম হল এতিয়া 2 আছে দুটা 13 আছে দুটা হল কিন্তু 3 কেইটা আছে 3 আছে এটা গতিকে এই সংখ্যাটোৰ লগত আৰু এটা কি লাগে 3 পূৰণ কৰিব লাগে সেই কাৰণে মই লিখিম গতিকে এতেকে সংখ্যাটোৰ লগত কি পূৰণ কৰিলে হ'ব যেটো 3 এটা আছে আৰু এটা 3 লাগে জোড়া হবৰ কাৰণে সেই কাৰণে 3 আৰু এটা লাগিব গতিকে সংখ্যাটোৰ লগত 3 পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুজি পাইছা এতিয়া আমাৰ 5 নম্বৰৰ 4ত কি আছে 768 গতিকে 768 ক আমি প্ৰথমতে কি কৰিম ছুটি হৰণ কৰিম সেই কাৰণে লাষ্টত 8 আছে সেই কাৰণে কি হ'ব 2 ৰে হৰণ যাব 2 3 গুণ 6 বাকি থাকিল 1 16 2 8 গুণ 16 2 4 গুণ 8 হল আকৌ 2 ৰে যাব লাষ্টত 4 আছে 2 1 গুণ 2 3 আছিল 1 বাকি থাকিল 18 2 9 গুণ 18 মিলি গল 4 টো 4 থাকিব 2 2 গুণ 4 হল আকৌ 2 ৰে যাব 2 9 গুণ 18
19 আছিল, এক বাকি থাকিল, সেইকাৰণে কিমান হৈ গ'ল 12 হৈ যাব, 2 6 গুণ 12 হ'ল। আকৌ 2 ৰে যাব 2 4 গুণ 8, এক বাকি থাকিল 16, 2 8 গুণ 16, আকৌ 2 ৰে যাব 2 2 গুণ 4, 2 4 গুণ 8, আকৌ 2 ৰে যাব 2 1 গুণ 2, 2 2 গুণ 4, আকৌ 2 ৰে যাব 2 6 গুণ 12, আকৌ 2 ৰে যাব 2 3 গুণ 6 হ'ল। এতিয়া চাবা আমি কি লিখিব পাৰো 7 6 8 সমান সমান 7 6 8 সমান সমান কেইটা আছে 2 চাবা, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা, গতিকে মই আঠটা লিখিম ইয়াতে 2 1 2 3 4 5 6 7 8, আঠটা লিখিলো আৰু 3 কেইটা আছে, এটা আছে 3, গতিকে মই এটা 3 লিখিলো হ'ল। এতিয়া চাবা আমাক যেহেতু পূৰ্ণবৰ্গ বনাব দিছে, গতিকে 2 ইয়াতে জোড়া আছে, ইয়াতেও জোড়া আছে, ইয়াতে জোড়া আছে, গতিকে 3 টো এটা আছে, 3 টো আৰু এটা লাগে পূৰণ কৰিব লাগে, গতিকে সেই কাৰণে आंसर কি হ'ব 3, গতিকে মই কি লিখিম সংখ্যাটোৰ লগত 3 পূৰণ কৰিলে 3 পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। বুজি পাইছা তোমালোকে? এতিয়া আমি কোৱেশ্চন নম্বৰ 6 আলোচনা কৰিম। চাবা কোৱেশ্চন নম্বৰ 6 ত কি দিয়া আছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তাৰ মানে আমাক 6 নম্বৰৰ একত দিয়া আছে 4 6 8, গতিকে 4 6 8 সংখ্যাটো আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে, আগতটো আছিল পূৰণ কৰিলে, এবাৰ আছে হৰণ কৰিলে, গতিকে 4 6 8 সংখ্যাটো আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তাৰ মানে এইটো এটা পূৰ্ণবৰ্গ সংখ্যাত নাই, গতিকে এই সংখ্যাটোক আমি কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। এই কোৱেশ্চনটো আমি আগৰ নিচিনা একেই কৰিব লাগিব, ছুটি হৰণৰে কৰিব লাগিব, গতিকে মই কি লিখিম 4 6 8 আছে, 4 6 8 লিখিলো। এতিয়া আমি 2 ৰে হৰণ কৰিম, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, আকৌ 2 ৰে যাব 2 1 গুণ 2, ইয়াতে যাব 2 1 গুণ 2, 14 থাকিল, 2 7 গুণ 14, গতিকে এতিয়া আমি এই সংখ্যাটোক আমি এতিয়া 3 ৰে হৰণ কৰিব পাৰো, গতিকে 3 11 আছে, 3 3 গুণ 9, 10 11, 2 বাকি থাকিল 27, 27 3 9 গুণ 27 হ'ল, আকৌ 3 ৰে যাব 3 1 গুণ 3, 3 3 গুণ 9 হ'ল। এতিয়া 13 এটা মৌলিক সংখ্যা, গতিকে ইয়াতে আমি স্টপ কৰি দিম, আমি আৰু কৰিব নোৱাৰিম, গতিকে কি আছিল 4 6 8 সমান সমান 2 পূৰণ 2, 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 13, গতিকে 3 পূৰণ 3 পূৰণ 13 হ'ল। এতিয়া আমাৰ কোৱেশ্চনটো কি কৈছে, এই সংখ্যাটোক আমি কি সংখ্যাৰে হৰণ কৰিলে, গতিকে আমাক কি আছে ইয়াতে 2 জোড়া আছে, ইয়াতে 3 জোড়া আছে হ'ল, আৰু তাৰ মানে এবাৰ কি পূৰণ কৰিলে নহয়, এবাৰ কি সংখ্যা হৰণ কৰিলে, তাৰ মানে হৰণ কৰিলে মানে কি ইয়াৰ পৰা সংখ্যাটো গুচাই দিব লাগে, আমি আকৌ পূৰণ কৰিব নালাগে, হৰণ মানে কি সংখ্যাটোক আমি ইয়াৰ পৰা গুচাই দিব লাগে, গতিকে 13 যদি মই ইয়াৰ পৰা গুচাই দিওঁ তেনেহলে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব না নাই, হ'ব, কাৰণ ইয়াতেও জোড়া আছে, ইয়াতেও জোড়া আছে, 13 এটা বেছিকৈ হৈ আছে, গতিকে 13টোক আমি কি কৰিব লাগিব ইয়াৰ পৰা গুচাই দিব লাগিব, হৰণ কৰাৰ কথা কৈছে যদি আমি ইয়াৰ পৰা এটা গুচাই দিম, 13টোক যদি গুচাই দিওঁ তেনেহলে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব, গতিকে মোৰ আনসাৰটো কি হ'ব 13। বুজি পাইছা? আগৰটোত আছিল পূৰণ কি সংখ্যা পূৰণ কৰিলে, এটা 13 পূৰণ কৰিব লাগিছিল, এতিয়া হৰণ মানে কি সংখ্যাটোক গুচাই দিব লাগে, গতিকে 13 এটা আমাক বেছি আছে, সেই সংখ্যাটোক আমি গুচাই দিম, সেইকাৰণে কি হ'ব এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। হ'ল, এতিয়া আমি কি লিখিম সংখ্যাটোক 13 ৰে হৰণ, যেহেতু কৈছে মই এবাৰ হৰণ লিখিম, 13 ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব, বুজি পাইছা? এতিয়া আমাৰ 6 নম্বৰৰ 2 প্ৰশ্নৰ উত্তৰ কি দিয়া আছে 1584, গতিকে 1584ক কি সৰু সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। প্ৰথমতে আমি কি কৰিম, ছুটি হৰণ কৰিম, 1584 লাষ্টত 4 আছে, সেইকাৰণে 2 ৰে হৰণ যাব, গতিকে 2 7 গুণ 14, ইয়াতে আছে 15, গতিকে এক বাকি থাকিল 18 হৈ গ'ল, 2 9 গুণ 18, ইয়াতে বাকি নাই আৰু সেইকাৰণে 4 টো 4 থাকিব, 2 2 গুণ 4 হ'ল, আকৌ 2 ৰে হৰণ যাব, 2 3 গুণ 6, 2 3 গুণ কিমান 6, গতিকে ইয়াতে 7 আছে, গতিকে এক বাকি থাকিল 19 হৈ গ'ল, 2 9 গুণ 18, 19 আছিল, এক বাকি থাকিল, গতিকে একটো ইয়াতে থাকিল 12 হৈ গ'ল, 2 6 গুণ 12 হ'ল, আকৌ 2 ৰে যাব, লাষ্টত 6 আছে, গতিকে 2 1 গুণ 2, 3 আছিল, এক বাকি থাকিল 19, 2 8 গুণ 16, 2 9 গুণ 18, গতিকে 2 9 গুণ 18, 19 আছিল, এক বাকি থাকিল, গতিকে একটো ইয়াতে ধৰি লৈছো, 16 হৈ গ'ল, 2 8 গুণ 16, আকৌ 2 ৰে যাব, লাষ্টত 8 আছে কাৰণে 2 কিমান বাৰ যাব, 2 9 গুণ 18, এক বাকি থাকিল, ইয়াতে কিমান হ'ল 18, 2 9 গুণ 18 হ'ল, আকৌ এতিয়া লাষ্টত 9 আছে কাৰণে কি হ'ব 2 ৰে নাযাব,
তিনিৰে যাব 3 3 গুণ 9 3 3 গুণ 9 হল আকৌ তিনিৰে যাব 3 1 গুণ 3 3 1 গুণ 3 হল 11 এটা মৌলিক সংখ্যা সেইকাৰণে ইয়াত আমি স্টপ কৰি দিম এতিয়া আমি কি লিখিম 1584 গতিকে কি লিখিম 1584 সমান সমান দুই কেইটা আছে এটা দুটা তিনিটা চাৰিটা গতিকে মই কি লিখিম এটা দুটা তিনিটা চাৰিটা হল আৰু তিনি কেইটা আছে তিনি আছে দুটা আৰু 11 আছে কেইটা এটা গতিকে ইয়াতে জোড়া আছে ইয়াতেও জোড়া আছে ইয়াতেও জোড়া আছে গতিকে ইয়াৰ পৰা আমি কি 11 সংখ্যা এটা বেছি আছে গতিকে 11টা আমি গুচাই দিব লাগিব যেহেতু হৰণৰ কথা কৈছে গতিকে 11 হৰণ কৰিব লাগিব বুজিছে গুচি যোৱা মানে কি হৰণ সেই কাৰণে কি হ'ব 11 হ'ব आंसर বুজি পাইছা এতিয়া আমি কি লিখিম এতেকে সংখ্যাটোক কিৰে হৰণ কৰিলে 11ৰে হৰণ কৰিলে তাৰ মানে 11 যদি ইয়াতে হৰণ কৰি দিও সংখ্যাটো গুচি যাব সেই কাৰণে হৰণৰ কথা কলে সংখ্যাটো গুচাই দিব লাগিব গতিকে 11 আমি এটা গুচাই দিব লাগিব কাৰণ সংখ্যাটোক 11ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুজি পাইছা এতিয়া আমি 6 নম্বৰৰ তিনিটো আলোচনা কৰিম চাবা 6 নম্বৰৰ তিনিত কি দি আছে 2645 গতিকে 2645 সংখ্যাটোক কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব গতিকে 2645ক আমি প্ৰথমতে ছুটি হৰণ কৰিম আৰু লাষ্টত 0 আৰু 5 থাকিলে কি হয় সংখ্যাটো 5ৰে হৰণ যায় গতিকে লাষ্টত কি আছে 5 আছে গতিকে সংখ্যাটো 5ৰে হৰণ যাব গতিকে 26 আছে 26ক কিমান বাৰ যাব 5 কিমান গুণ 26 5 5 গুণ 25 গতিকে 5 5 গুণ 25 আছিল কিমান 26 এক বাকি থাকিল তেনেহলে কিমান হৈ গল 14 তো 5ক 14 ৰে কিমান বাৰ যাব 5 2 গুণ 10 হল 5 2 গুণ 10 আছিল কিমান 14 আমাৰ ওলাইছে 10 গতিকে 4 বাকি থাকিল তেনেহলে কিমান হৈ গল 45 ইয়াতে 4 ধৰিলে মনে মনে 45 হৈ গল 5 কিমান গুণ 45 5 9 গুণ 45 হল এতিয়া 529 ওলাইছে আমাৰ এতিয়া 529 সংখ্যাটোক কি সংখ্যাৰে হৰণ যায় তোমালোকে মনত ৰাখিবা এটো যে 23 লগত 23 পূৰণ কৰিলে কি হয় 529 হয় গতিকে তোমালোকে এটো মনত ৰাখিব লাগিব তোমালোকে যদি এটো মনত নাৰাখা পৰীক্ষা 3 ৰে হৰণ কৰিবা 7 ৰে কৰিবা 11 ৰে কৰিবা 13 ৰে কৰি যাবা তোমালোকৰ সময়টো এনে নষ্ট হ'ব কিন্তু আমাৰ आंसरটো কি হয় এটো মনত ৰাখিব লাগিব 23 ৰ লগত 23 পূৰণ কৰিলে কি হয় 529 হয় গতিকে ইয়াতে 23 পূৰণ 23 হল গতিকে এই কাৰণে আমি কি লিখিম 2645 সমান সমান কি হল 5 পূৰণ 23 পূৰণ 23 হল এতিয়া আমাৰ জোৰ কত আছে ইয়াতে জোৰ আছে গতিকে আমাৰ 5 এটা বেছি আছে গতিকে 5 সংখ্যাটোক আমি ইয়াৰ পৰা গুচাই দিব লাগিব এই কাৰণে आंसर কিমান হ'ব 5 হ'ব গতিকে কি লিখিম মই সংখ্যাটোক 5ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুজি পাইছা তোমালোকে 23 লগত যে 23 পূৰণ কৰিলে 529 হয় তোমালোকে এটো মনত ৰাখিবা সেই কাৰণে তোমালোকে এটো ইয়াতে ষ্টাৰ মাৰি দিব পাৰা কাৰণ এটো মনত ৰাখিব লাগিব বুজি পাইছা 23 লগত তোমালোকে এটো মনত নাৰাখিলে তোমালোকে এটো ইয়াতে পৰীক্ষাত কৰিব নোৱাৰিবা বুজি পাইছা এতিয়া আমি 6 নম্বৰৰ চাৰিটো আলোচনা কৰিম চাবা 6 নম্বৰৰ চাৰিত কি আছে 1620 তাৰ মানে 1620 সংখ্যাটোক আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব গতিকে প্ৰথমতে আমি 1620ক ছুটি হৰণ কৰিম আৰু শেষত শূন্য থাকিলে কি হয় 2 ৰে হৰণ যায় গতিকে 2 8 গুণ 16 2 1 গুণ 2 2 0 গুণ 0 আকৌ 2 ৰে যাব 2 4 গুণ 8 2 4 গুণ 8 মিলি গল গতিকে 10 আছে গতিকে 2 5 গুণ 10 ইয়াতে শূন্যৰ তলত 5টো বহাব লাগিব আৰু ইয়াতে এটা খালি আছে এই কাৰণে ইয়াতে এটা শূন্য বহিব হল তাৰপিছত ইয়াতে 3 5 আছে 5 থাকিলে 2 ৰে হৰণ নাযায় গতিকে এটো 3 ৰে হৰণ যাব 5 ৰে কৰিব পাৰা কিন্তু 3 ৰে গলে 3 ৰে কৰিব লাগিব বুজি পাইছা 5 ৰে গলে তো যাবই কিন্তু 3 ৰে যদি যায় 3 ৰে কৰি দিবা এতিয়া আমি কি কৰিম 3 ৰে যদি যাব কেনেকৈ যাব 3 1 গুণ 3 ইয়াতে আছিল 4 গতিকে এক বাকি থাকিল ইয়াতে আছিল 10 10 10 থাকিল 3 10ক কিমান বাজায় 3 3 গুণ 9 9 ইয়াত আছিল 10 গতিকে এক বাকি থাকিল 15 হৈ গল 3 কিমান গুণ 15 3 5 গুণ 15 হল আকৌ 3 ৰে কৰিম 3 4 গুণ 12 আছিল কিমান 13 আমাৰ ওলাইছে 3 4 গুণ 12 বাকি থাকিল কিমান 1 গতিকে 15 থাকিল ইয়াতে 3 5 গুণ 15 হল আকৌ 3 ৰে যাব 3 1 গুণ 3 ইয়াতে এক বাকি থাকিল 15 3 5 গুণ 15 আকৌ কৰিম 3 5 গুণ 15 হল এতিয়া আমাৰ কোৱেশ্চনটোত কি দি আছিল 1620 গতিকে 1620 কি লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 3 কেইবাৰ আছে এটা দুটা তিনিটা চাৰিটা গতিকে এটা দুটা তিনিটা চাৰিটা 3 আছে আৰু এটা কি আছে 5 আছে গতিকে এটা লাষ্টত 5 আছে 5টো মই লিখিলো হল এতিয়া চাবাচোন জোড়া কেইটা আছে এইটো জোড়া আছে এইটো জোড়া আছে গতিকে
5 এটা বেছি আছে গতিকে 5 টোক আমি ইয়াৰ পৰা গুচাই দিব লাগিব গতিকে উত্তৰটো কি হ'ব সংখ্যাটোক 5ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুজি পাইছা তোমালোকে এইটো এতিয়া আমি কোৱেশ্চন নম্বৰ 7 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 7 ত কি দি আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা তাৰ মানে তলত কিছুমান আমাক দশমিক সংখ্যা দি আছে আৰু সেই দশমিক সংখ্যাবিলাকৰ কি ওলাব দিছে বৰ্গমূল ওলাব দিছে অৰ্থাৎ স্কয়াৰ ৰুট ওলাব দিছে গতিকে 7 নম্বৰৰ একত দিছে 12.25 গতিকে দশমিকৰ পিছত আমি এক্সট্ৰাকে পঢ়িম 12.25 বুলি নপঢ়িবা তোমালোকে কি পঢ়িবা 12.25 দশমিকৰ আগত আমি একেলগত পঢ়িম ইয়াতে 1 বুলি নপঢ়িম ইয়াতে একেলগত 12 আছে 12 বুলি পঢ়িলো দশমিক মানে পইণ্ট আৰু এক্সট্ৰাকে পঢ়িম দশমিকৰ পিছত 25 বুজি পাইছা গতিকে এইটো 12.25 ৰ বৰ্গমূল কি হ'ব গতিকে আমাক যেটো বৰ্গমূল ওলাব দিছে সেই কাৰণে আমি বৰ্গমূল চিন ব্যৱহাৰ কৰিলো আৰু আমাক কাৰ বৰ্গমূল ওলাব দিছে 12.25 ৰ সেই কাৰণে মই এটো লিখিছো হল এতিয়া আমি দশমিক উঠাব লাগিব ইয়াৰ পৰা কেনেকৈ উঠাম চাবা দশমিক উঠাবৰ কাৰণে আমি এটা ভগ্নাংশ লিখিব লাগে আৰু কিমান ঘৰত দশমিক আছে চাবা ইয়াতে আছে এক ঘৰ এটুক এক ঘৰ বুলি ধৰিম তাৰমানে ইফালৰ পৰা এক ঘৰ ধৰিম ইয়াতে আছে দুই ঘৰ গতিকে দুই ঘৰত থকা কাৰণে আমি তলত কি লিখিম দুটা শূন্য লিখিম হল একৰ পিছত কি লিখিম দুটা শূন্য লিখিলো হল আৰু ওপৰত কি লিখিম 1 2 2 5 লিখিলো হল দশমিকটো উঠাই দিলো তাৰমানে যেটো সংখ্যাৰ তোমালোকৰ থাকিব দশমিকটো উঠাই দিবা ওপৰত লিখি দশমিক উঠাই দিবা আৰু উঠাই দিয়াৰ লগে লগে কি কৰিব লাগে তলত শূন্য লিখিব লাগে তলত কেইটা শূন্য দিবা এটো ডিপেন্ড কৰিব কিমান ঘৰত দশমিক আছে এটো এক ঘৰ দুই ঘৰত দশমিক আছে কাৰণে দুটা শূন্য আহিল হল এতিয়া এটোক আমি কি লিখিব পাৰিম চাবা আমি এটা ফৰ্মুলা জানো যে √a/b মানে কি এটোক আমি ভাঙিব পাৰো এনেকে √a/√b বুলি ভাঙিব পাৰো গতিকে এটোক আমি কি লিখিব পাৰিম 1 2 2 5 ওপৰত লিখিব পাৰিম আৰু তলত √1 বুলি লিখিব পাৰিম হল এতিয়া আমি কি কৰিব পাৰিম চাবা এতিয়া ৰুট অৰ্থাৎ বৰ্গমূল এটোৰ বৰ্গমূল ওলাব লাগিব আৰু 1 ৰ বৰ্গমূল ওলাব লাগিব গতিকে আমি জানো যে 1 ৰ বৰ্গমূল মানে কিমান 1 ৰ বৰ্গমূল আমি ওলাব পাৰিম কাৰণ 1 √1 মানে কিমান 10 পূৰণ 10 গতিকে 1ক আমি 10 পূৰণ 10 বুলি লিখিব পাৰো আৰু দুটা 10 ৰ পৰা কি হয় এটা 10 আহি যায় গতিকে √1 মানে হৈছে 10 গতিকে মই এটা ডাইৰেক্ট 10 বুলি লিখিলো হল আৰু ওপৰত আমি ভাঙি দিম এটো √1 কি আছে 1 2 2 5 আছে গতিকে আমি এটো ভাঙিম 1 2 2 5 ক আমি কেনেকৈ ভাঙিম চাবা এটো বৰ্গমূল কেনেকৈ ওলাম এটোক আমি ছুটি হৰণ পদ্ধতিত কৰিম চাবা 1 2 2 5 গতিকে 1 2 2 5 ক আমি ছুটি হৰণ পদ্ধতিত কেনেকৈ কৰিম লাষ্টত 5 থাকিলে এটো 5 ৰে হৰণ যাব 12 আছে 5 2 গুণ 10 12 আছে আমাৰ 2 বাকি থাকিল গতিকে ইয়াতে 2 বাকি থাকিল মানে কি 22 হৈ গল 22 ক কিমান বাৰ যাব 5ক 5 4 গুণ 20 20 22 আছিল হিকনা আকৌ 2 বাকি থাকিল গতিকে 2 টো ইয়াতে ধৰি লোৱা আছে 25 হৈ গল 5 5 গুণ 25 হল আকৌ 5 ৰে যাব লাষ্টত 5 আছে গতিকে 5 24 ক কিমান বাৰ যাব 5 4 গুণ 20 আছে কিমান 24 গতিকে 4 বাকি থাকিল গতিকে 4 বাকি থাকিল মানে ইয়াতে কি 4 টো ইয়াতে মনে মনে ধৰিলো কিমান হৈ যাব 45 গতিকে 5 9 গুণ 45 হল 49 ক কিমান বাৰ যাব 7 7 গুণ 49 হল এতিয়া আমি এটো কি লিখিব পাৰিম √1 2 2 5 ক আমি কি বুলি লিখিব পাৰিম 5 পূৰণ 5 পূৰণ 7 পূৰণ 7 লিখিব পাৰিম না নাই পাৰিম গতিকে 5 পূৰণ 5 পূৰণ 7 পূৰণ 7 বুলি মই লিখিলো সমান সমান দুটা 5 ৰ পৰা এটা 5 ওলাই আহিল দুটা 7 ৰ পৰা এটা 7 ওলাই আহিল গতিকে 5 7 গুণ কিমান 35 তাৰ মানে এটো মানে কিমান 35 গতিকে এটো ঠাইত আমি কি লিখিম 35 লিখিলো হল আৰু √1 ৰ ঠাইত আমি কি লিখিছো তলত 10 লিখিছো হল এতিয়া চাবা আমি যেহেতু কোৱেশ্চনটো দশমিক আছিল গতিকে এটোক আমি আকৌ দশমিকত বনাব লাগিব কেনেকৈ বনাম আমাৰ ওপৰত কি আছে 35 আছে 35 লিখিলো এতিয়া তলত চাবাচোন কেইটা শূন্য আছে এবাৰ তলত এবাৰ আছে এটা শূন্য আছে গতিকে এটা শূন্য থকা মানে আমি এক ঘৰত দশমিক দিম ইয়াৰ পৰা ধৰি এক ঘৰত দিব লাগিব দুটা শূন্য থাকিলে দুই ঘৰত দিম এক ঘৰ দুই ঘৰ গতিকে যেহেতু এটা শূন্য আছে গতিকে ইয়াৰ পৰা এক ঘৰত দিম বুজি পাইছা গতিকে উত্তৰ আমাৰ কি হ'ব 3.5 বুজি পাইছা এতিয়া কোৱেশ্চন নম্বৰ 7 ৰ 2 নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে 24.01 ৰ বৰ্গমূল ওলাব দিছে গতিকে আমি কি কৰিম এটো বৰ্গমূল যেটো ওলাব দিছে গতিকে √1 কি লিখিম 24.01 বুলি লিখিলো তেনেহলে ৰুট থাকিব ভিতৰত কি থাকিব ৰুটৰ ভিতৰত থাকিব ওপৰত থাকিব 2401 আমি দশমিক উঠাই দিলো আৰু তলত কি লিখিম এক ঘৰ দুই ঘৰত দশমিক আছে সেই কাৰণে দুটা শূন্য লিখিলো হল এতিয়া আমি ওপৰত কি লিখিম ওপৰত লিখিব পাৰিম এনেকে 2401 বুলি লিখিব পাৰিম আৰু তলত কি লিখিব পাৰিম √1 100 বুলি লিখিব পাৰিম হল আৰু আমি জানো যে অলপ আগতে পালো যে √1 100 মানে কিমান 10 গতিকে তলত কিমান হ'ব 10 হ'ব আৰু এইটোৰ আমি এতিয়া স্কয়াৰ ৰুট ভাঙি দিম চাবা 2401 গতিকে
√2401 আমি ভাঙিম এতিয়া চাবা এই সংখ্যাটোক আমি এতিয়া চুটি হৰণ কৰিম চাবা 2401ক আমি যদি চুটি হৰণ কৰো সংখ্যাটো তোমালোকে মনত ৰাখিবা এই সংখ্যাটোক 7ৰে হৰণ যাব এইটো 3ৰেও না যায় 5ৰেও না যায় বুজি পাইছা 6ৰেও না যায় এইটো কিহেৰে হৰণ যাব 7ৰে হৰণ যাব তোমালোকে এইটো মনত ৰাখিবা গতিকে প্ৰথমতে কি আছে 2 আছে 2 সৰু হেতন দুটা একেলগত লৈছো 24 ডাঙৰ হৈ গল হাততকৈ গতিকে 24ক কিমান বাৰ যাব 7 তিনিবাৰ যাব 7 3 গুণ 21 21 আছে কিমান 24 তেনে বাকি থাকিল কিমান 3 গতিকে 3 বাকি থাকিল সেই কাৰণে ইয়াতে 3 ধৰি লও মানে মানে ইয়াতে আছে 30 30ক কিমান বাৰ যাব 7 4 গুণ 28 28 আছিল কিমান 30 গতিকে 2 বাকি থাকিল গতিকে 2 টো ইয়াতে আছে 21 3 7 গুণ 21 গতিকে 7 3 বাৰ যাব হল 7 3 গুণ 21 বা 3 7 গুণ 21 তোমালোকে যি জানা তেতিয়া এই সংখ্যাটোক আকৌ কি যাব 7ৰে হৰণ যাব 34 আছে 34ক কিমান বাৰ যাব 7 5 গুণ 35 বেছি হৈ যাব সেই কাৰণে 7 4 গুণ 28 আমাৰ ওলাইছে কিমান 28 আছে কিমান 34 গতিকে বাকি থাকিল কিমান 6 গতিকে 6 থাকিল গতিকে 63 হৈ গল 7 কিমান গুণ 63 7 9 গুণ 63 হল আকৌ এটো হাতেৰে যাব 7 7 গুণ 49 হল গতিকে আমাক কি ওলাব লাগে 2401 ওলাব লাগে গতিকে √7 পূৰণ 7 পূৰণ 7 পূৰণ 7 গতিকে 7 পূৰণ 7 পূৰণ 7 পূৰণ 7 গতিকে দুটা হাতৰ পৰা এটা হাত ওলাই আহিল আৰু এই দুটা হাতৰ পৰা এটা হাত ওলাই আহিল হল গতিকে 7 7 গুণ কিমান 49 গতিকে মই ইয়াত কি লিখিম 49 বুলি লিখিম কাৰণ এইটোৰ মান হৈছে 49 গতিকে এইটো ঠাইত মই 49 লিখিলো এতিয়া আমি ইয়াতে যেটো দশমিক আছিল ইয়াতো আমি দশমিক বনাব লাগিব গতিকে সংখ্যাটো হৈছে 49 গতিকে তলত কেইটা শূন্য আছে এটা শূন্য আছে গতিকে ইয়াৰ পৰা মই এক ঘৰত দশমিক দি দিম তেনেহলে आंसर কিমান হ'ব 4.9 বুজি পাইছা তোমালোকে এইবিলাক সাইডত কৰি লবা এতিয়া আমি কোৱেশ্চন নম্বৰ 7 ৰ 3 নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে 146.41 ৰ আমাক বৰ্গমূল ওলাব দিছে গতিকে আমি কি লিখিম √146.41 লিখিলো সমান সমান √, ওপৰত থাকিব কি 14641 দশমিকটো উঠাই দিলো আৰু তলত দুটা শূন্য থাকিব একৰ পিছত কাৰণ দুই ঘৰত দশমিক আছে হল এতিয়া আমি এটু কি লিখিব পাৰিম তলত লিখিব পাৰিম √100 আৰু ওপৰত লিখিব পাৰিম 14641 হল গতিকে তলত √100 মানে কিমান 10 গতিকে মই কি লিখিলো 10 বুলি লিখিলো আৰু এতিয়া আমি এটু ওলাম চাবা কি আছে √14641 হল এটুক আমি ওলাম এটুক আমি চুটি হৰণ কৰিম 14641ক আমি চুটি হৰণ কৰিম তোমালোকে এটু মনত ৰাখিবা এই সংখ্যাটো 7ৰে হৰণ না যায় 5ৰেও না যায় 3ৰেও না যায় 9ৰেও না যায় এটু কিমানৰে যাব 11ৰে যাব মনত ৰাখিবা তোমালোকে এটু প্ৰেক্টিস নকৰিলে নোৱাৰিবা পৰীক্ষাত গতিকে 11ৰে কিমান বাৰ যাব চাবা ইয়াতে আছে 14 গতিকে 14ক 11ক কিমান বাৰ যায় 11 1 গুণ 11 হৈ গল আমাৰ কিমান ওলাইছে 11 1 গুণ 11 গতিকে আছিল কিমান 14 তেনেহলে বাকি থাকিল কিমান 3 গতিকে 3 থাকিল বাকি গতিকে ইয়াতে কিমান হৈ গল 36 গতিকে 36ক 11 কিমান বাৰ যাব 3 বাৰ যাব কাৰণ 11 3 গুণ 33 গতিকে 11 3 গুণ 33 ওলাইছে আছিল কিমান 36 তেনেহলে বাকি থাকিল আকৌ 3 গতিকে 3 বাকি থাকিল 3 টো ইয়াতে ধৰি লোৱা 34 হৈ গল আকৌ 34ক কিমান বাৰ যাব 11 3 গুণ 33 33 আছিল কিমান 34 বাকি থাকিল কিমান 1 1 বাকি থাকিল গতিকে 1 টো ইয়াতে ধৰি লোৱা কিমান বাৰ হ'ব 11 হৈ গল তেনেহলে 11 1 গুণ 11 হল আকৌ এই সংখ্যাটো কি কৰিবা 11 ৰে হৰণ কৰি দিবা হল এতিয়া 13 আছে 13 কিমান বাৰ যাব 11 1 গুণ 11 বাকি থাকিল কিমান 2 কাৰণ 13 আছিল বাকি থাকিল 2 গতিকে 23 হৈ গল 23ক কিমান বাৰ যাব 11 1 গুণ 11 11 2 গুণ 22 22 আছিল কিমান 23 এক বাকি থাকিল গতিকে একটু মনে মনে ধৰা ইয়াতে কিমান হৈ গল 11 হৈ গল গতিকে 11 1 গুণ 11 হল আকৌ 11 11 গুণ কিমান 121 হল গতিকে 14641ক আমি কি লিখিব পাৰিম √, 11 পূৰণ 11 পূৰণ 11 পূৰণ 11 বুলি আমি লিখিব পাৰিম হল দুটা 11ৰ পৰা এটা 11 ওলাই আহিল আকৌ দুটা 11ৰ পৰা এটা 11 ওলাই আহিল গতিকে 11 পূৰণ 11 কিমান হয় 121 হল গতিকে এইটো মানে কিমান 121 গতিকে আমি 121 বুলি ওপৰত লিখিব পাৰো গতিকে 121 এতিয়া তলত কিমান আছে এটা শূন্য আছে গতিকে এটা শূন্য থাকিলে আমি এক ঘৰত লম গতিকে ইটো ইয়াতে দশমিক দিম ইয়াৰ পৰা এক ঘৰত লৈছো গতিকে आंसर কিমান হ'ব 12.1 বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 7 ৰ 4 নম্বৰটো আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 7 ৰ 4 নম্বৰত কি দি আছে 102 অৰ্থাৎ 102.01 এটোৰ বৰ্গমূল ওলাব লাগে গতিকে এটোৰ বৰ্গমূল ওলাব দিছে বৰ্গমূল চিহ্ন দিলো 102.01 লিখিলো সমান সমান √, ওপৰত সংখ্যাটো লিখিম 10201 লিখিলো দশমিকটো উঠাই দিলো আৰু তলত কি হ'ব দুটা শূন্য হ'ব কাৰণ এক ঘৰ দুই ঘৰত দশমিক আছে গতিকে দুটা শূন্য তলত দিলো হল এতিয়া আমি এটুক কি লিখিব পাৰিম তলত লিখিব পাৰিম 100 √ৰ ভিতৰত আৰু ইয়াতে লিখিব পাৰিম √10201 বুলি লিখিব পাৰিম হল আমি ইতিমধ্যে পাইছো যে √100 মানে কিমান 10 পাইছো আৰু এইটো তোমালোকে মনত ৰাখিবা
এইটো আমি কি কৰিম 10201 মানে আমি এইটো মুখস্থ কৰিবা তোমালোকে অৰ্থাৎ মনত ৰাখিবা এইটো তোমালোকে হৰণ কৰি লাভ নাই এইটো আমি ডাইৰেক্ট জানিব লাগিব যে 101 ৰ লগত 101 পূৰণ কৰিলে কি হয় 10201 পোৱা যায় তোমালোকে 101 ৰ লগত 101 পূৰণ কৰি চাবা তোমালোকে এইটো পাবা গতিকে এইটোৰ আৰু বেলেগ উপায় নাই এইটো তোমালোকে মনত ৰাখিব লাগিব গতিকে দুটা 101 ৰ পৰা কি হিজিব এটা 101 আহিব গতিকে আমি সেই কাৰণে 10201 ৰ বৰ্গমূল কি হ'ব 101 গতিকে এইটো মানে এইটো যেহেতু হয় গতিকে সেই কাৰণে এইটোৰ ঠাইত আমি কি লিখিম 101 বুলি আমি লিখিম হল গতিকে 101 ওপৰত আছে লিখিলো এটা তলত কেইটা আছে শূন্য এটা শূন্য আছে গতিকে এটা শূন্য থাকিলে এক ঘৰত দিম ইফালৰ পৰা এক ঘৰত দিলো তেনেহলে आंसर কিমান হল 10.1 বুজি পাইছা তোমালোকে এইটো মুখস্থ কৰিবা এই কাৰণে এই কোশ্চেনটো তোমালোকে ষ্টাৰ মাৰ্ক দিব পাৰা কাৰণ এইটো তোমালোকে মুখস্থ কৰিব লাগিব যে 101 ৰ লগত 101 পূৰণ কৰিলে কি হয় এই সংখ্যাটো পোৱা যায় তোমালোকে এইটো যদি মুখস্থ নকৰা অৰ্থাৎ মনত নাৰাখা তেনেহলে তোমালোকে পৰীক্ষাত 11 ৰে ট্ৰাই কৰিবা 13 ৰে ট্ৰাই কৰিবা 21 ৰে ট্ৰাই কৰিবা তোমালোকৰ এনেই সময় নষ্ট হ'ব কিন্তু এটোৰ বেলেগ উপায় নাই এটোৰ লগত এটো পূৰণ কৰিলে এটো পোৱা যায় হল এই কাৰণে তোমালোকে মনত ৰাখিবা আৰু এইটো মানে কি পালো এইটো পালো গতিকে এইটোৰ ঠাইত আমি 101 বহাই দিলো আৰু লাষ্টত কি কৰিলো এটা শূন্য আছে সেই কাৰণে এক ঘৰত দশমিক দিছো বুজি পাইছা এতিয়া আমি কোশ্চেন নম্বৰ 8 আলোচনা কৰিম চাবা কোশ্চেন নম্বৰ 8 ত কি দিয়া আছে কোশ্চেন নম্বৰ 8 ৰ এ নম্বৰত দিয়া আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অপচন দিয়া আছে 4টা তাৰ মানে আমাৰ এটো হৈছে এমসিকিউ টাইপ কোশ্চেন আৰু এমসিকিউ টাইপ কোশ্চেন মানে হৈছে মাল্টিপল চয়েস কোশ্চেন আৰু মাল্টিপল চয়েস কোশ্চেন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ এনেকুৱা কোশ্চেন তোমালোকৰ অপচন থকা কোশ্চেন তোমালোকৰ 45 মাৰ্কছত আহে গতিকে এটো আমি এতিয়া সহজভাৱে শিকিবলৈ চেষ্টা কৰিম চাবা কোশ্চেনত কি দিয়া আছে আমি বুজিবলৈ চেষ্টা কৰিম তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তাৰ মানে তলত 4টা অপচন দিয়া আছে গতিকে তলৰ 4টাৰ পৰা কোনটো সংখ্যাটো অযুগ্ম সংখ্যাৰ বৰ্গ হয় অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে গতিকে অযুগ্ম সংখ্যা কোনবিলাক অযুগ্ম সংখ্যা হৈছে 1 3 5 7 9 এইবিলাক সংখ্যা হৈছে অযুগ্ম সংখ্যা অৰ্থাৎ এইবিলাক সংখ্যা যদি অৰ্থাৎ এইবিলাক অংক যদি তোমালোকে এককৰ স্থানত দেখা তেনেহলে এইবিলাকক কি বুলি কোৱা হয় অযুগ্ম বুলি কোৱা হয় গতিকে তোমালোকৰ এইবিলাক অযুগ্ম সংখ্যাৰ বৰ্গ বুলি যেহেতু কৈছে গতিকে 1 ৰ বৰ্গ কিমান হয় 1 হয় 3 ৰ বৰ্গ কিমান হয় 9 হয় 5 ৰ বৰ্গ কিমান হয় 25 হয় 7 ৰ বৰ্গ কিমান হয় 49 হয় 9 ৰ বৰ্গ কিমান হয় 81 হয় তাৰ মানে কি বুজি পালো যে অযুগ্ম সংখ্যা তুমি বৰ্গ কৰিলে কি হয় এককৰ স্থানত সদায় অযুগ্মই পোৱা যায় গতিকে চাবাচোন অযুগ্ম পাইছা না নাই অযুগ্ম পাইছো গতিকে এটো কি অযুগ্ম আছে নেকি এককৰ ঘৰত নাই গতিকে এটো নহব এটো অযুগ্ম আছে গতিকে এটো হ'ব এটো 6 আছে লাষ্টত নহব লাষ্টত 4 আছে নহব গতিকে যেহেতু এটো এককৰ স্থানত 9 আছে গতিকে 9 টো এটা কি অযুগ্ম সংখ্যা গতিকে 169 ইজ দা কারেক্ট आंसर কাৰণ অযুগ্ম সংখ্যাৰ বৰ্গ বুলি ক'লে সদায় অযুগ্ম সংখ্যাই পাবা এককৰ ঘৰত বুজি পাইছা না নাই তে আমি কোশ্চেন নম্বৰ 8 ৰ বি নম্বৰটো আলোচনা কৰিম চাবা কোশ্চেনটোত কি দিয়া আছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব তাৰ মানে তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব চাবা আমি ইয়াতে 19 স্কয়াৰ আছে মানে 9 9 গুণ কিমান 81 9 9 গুণ কিমান 81 গতিকে এটোৰ 1 আছে না নাই এককৰ স্থানত আছে গতিকে A is the correct answer বুজি পাইছা 4 4 গুণ 16 লাষ্টত 6 থাকিব গতিকে এটো নহব তাৰ পিছত 8 8 গুণ 64 64 লাষ্টত কিমান থাকে 4 থাকে গতিকে এটো নহব তাৰ পিছত শূন্যৰ লগত শূন্য পূৰণ কৰিলে কি হয় শূন্যই পোৱা যায় গতিকে এটো নহব আমাৰ যেহেতু এককৰ স্থানত একৰ কথা কৈছে গতিকে 9 9 গুণ কিমান 81 কাৰণ 19 স্কয়াৰ মানে কিমান 19 স্কয়াৰ মানে 19 পূৰণ 19 আৰু 9 9 গুণ কিমান 81 81 ৰ লাষ্টত 1 থাকে গতিকে 19 স্কয়াৰ ইজ দা কারেক্ট आंसर বুজি পাইছা এতিয়া আমি কোশ্চেন নম্বৰ 8 ৰ সি নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে অপচন দি আছে 4টা গতিকে আমি এটা ফৰ্মুলা কি জানো যে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে গতিকে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰ তাৰ মানে দুটা সিৰিয়ালি নাম্বাৰৰ স্কয়াৰৰ মাজত কেইটা দুটা সিৰিয়ালি তাৰ মানে 18 ৰ সিৰিয়াল পিছৰ সংখ্যাটো কি হয় 19 হয় গতিকে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তেনেহলে এটো কি হ'ব 2n n মানে ইয়াতে কি বুজাইছে n মানে ইয়াতে 18 বুজাইছে কাৰণ আগৰ সংখ্যাটো হৈছে n আৰু পিছৰ সংখ্যাটো হৈছে n + 1 গতিকে এটো যদি 18 হয় এটো হ'ব 19 তাৰ মানে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কি হ'ব 2n n মানে কিমান 18 গতিকে 2 * 18 মানে কিমান 36 গতিকে 36 টা স্বাভাৱিক সংখ্যা আছে বুজি পাইছা তাৰ মানে এটো আমাৰ ফৰ্মুলা n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে গতিকে আমি n আৰু n + 1 মানে কি দুটা সিৰিয়ালি নাম্বাৰ মানে পিছৰ সংখ্যা আগৰ সংখ্যা এটো হৈছে আগৰ সংখ্যা এটো হৈছে পিছৰ সংখ্যা
তার মানে আগৰ সংখ্যাৰ স্কয়াৰ আৰু পিছৰ সংখ্যাৰ স্কয়াৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে মানে আমি জানো হল এতিয়া ইয়াতে আছে 18 টো আগৰ সংখ্যা 19 টো পিছৰ সংখ্যা গতিকে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে 2n n মানে হৈছে আগৰ সংখ্যা মানে কিমান আছে 18 আছে গতিকে 2 পূৰণ 18 কিমান 36 গতিকে 36 ইজ দা কারেক্ট आंसर বুজি পাইছা মই আকৌ বুজাই দিছো বাৰে বাৰে বুজাই দিম তোমালোকৰ যাতে মনত কোনো কনফিউজ না থাকে এতিয়া আমি কোৱেশ্চন নম্বৰ 8 ৰ ডি নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় তাৰ মানে তলত কেইটামান অপচন দি আছে অপচনৰ পৰা কোনটো বৰ্গ সংখ্যা নহয় আমাক ওলাব দিছে গতিকে আমি কেনেকৈ গম পাও কোনবিলাক সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হয় কোনবিলাক নহয় মই ইতিমধ্যে আলোচনা কৰিছো যে লাষ্টত যদি তোমালোকৰ এককৰ স্থানত যদি 1 থাকে হেতু কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় গতিকে আমাক যেটো নহয় সুধিছে তেনেহলে এটো নহব এককৰ স্থানত 2 থাকিলে কি হয় পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে এইটো আমাৰ উত্তৰ হ'ব কাৰণ এককৰ স্থানত কি আছে 2 আছে এটো নহব পূৰ্ণবৰ্গ সংখ্যা নহব গতিকে আমাক যেটো নহয় বুলি সুধিছে সেই কাৰণে এইটো আমাৰ উত্তৰ এককৰ স্থানত 6 থাকিলে পূৰ্ণবৰ্গ সংখ্যা হয় গতিকে যেটো নহয় সুধিছে এটো নহব এককৰ স্থানত 9 থাকিলেও পূৰ্ণবৰ্গ সংখ্যা হয় যেটো আমাক নহয় সুধিছে সেই কাৰণে এককৰ স্থানত 2 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় গতিকে অপচন 2 ইজ দা কারেক্ট आंसर বুজি পাইছা আজিৰ আমাৰ হেক প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 ৰ ই নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে √2025 সমান 45 হলে √20.25 হ'ব আমাক চাৰিটা অপচন দি আছে গতিকে আমাক ওলাব দিছে এইটো গতিকে আমি কি জানো √20.25 ক আমি কেনেকৈ লিখিব পাৰো √, ওপৰত লিখিব পাৰো 25 লিখিব পাৰো দশমিকটো উঠাই দিলো ইয়াতে যেটো দুই ঘৰ আছে দুই ঘৰৰ ঠাইত আমি দুটা শূন্য লিখিলো হল গতিকে √1 মানে কিমান 10 আৰু এইটো মানে যেটো কি দি আছে 45 দি আছে গতিকে ওপৰত আমি 45 লিখিব পাৰো আৰু ইয়াতে 45 আছে লিখিলো এটা শূন্য আছে এটা শূন্য থাকা মানে এক ঘৰত দশমিক হ'ব গতিকে এটোৰ आंसर কি হ'ব অপচন নম্বৰ 2 গতিকে অপচন 2 ইজ দা কারেক্ট आंसर 4.5 বুজি পাইছা আৰু তোমালোকৰ আৰু এটা শৰ্টকাট ট্ৰিক্স আছে গতিকে তোমালোকক যেতিয়া দশমিক যেতিয়া দুই ঘৰত থাকিব তেনেহলে বৰ্গমূলটো কি হয় এক ঘৰত দশমিক আহি যায় বুজি পাইছা এটো এক ঘৰ দুই ঘৰত আছে না নাই বৰ্গমূলৰ ভিতৰত দুই ঘৰত দশমিক আছে গতিকে উত্তৰটো কি হৈ যাব এক ঘৰত আহি যায় যদি ভিডিওটোৰ পৰা অলপ হলে উপকৃত হোৱা বুলি ভাবিছা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা ভিডিওটো শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ এটা সাবস্ক্ৰাইবে মোক আগন্তুক ভিডিও বনাবলৈ উৎসাহ প্ৰদান কৰে অৰ্থাৎ মোটিভেশন আগবঢ়ায় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা তোমালোকে কমেন্টত মোক জনাবা যে ভিডিওটো কেনেকুৱা লাগিল গতিকে ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত